শ্ৰদ্ধাৰ বন্ধুসকল, কেণ্ডিড টক ফ্ৰম নৰ্থ ইষ্ট শীৰ্ষক এই অনুষ্ঠানটিলৈ আপোনালোকক স্বাগতম জনাইছো। আজিৰ আমাৰ অনুষ্ঠানটিৰ বাবে আমি আমন্ত্ৰণ জনাই আনিছো অসমৰ এগৰাকী আপোচবিহীন ৰাজনৈতিক কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী। অৱশ্যে তেখেতৰ পৰিচয় মাথোন এগৰাকী ৰাজনৈতিক কাৰ্টুনিষ্টেই নহয়। 1997 চনৰ পৰাই ৰাজনৈতিক কাৰ্টুন শিল্পৰ সৈতে জড়িত হৈ অহা নিতুপৰ্ণ ৰাজবংশীয়ে অবিকল চিচিমফাক, পদক্ষেপ, দুন্দুভি, অসমীয়া জনমত, অসমবাণী, দৈনিক অসম, আজিৰ অসম, আমাৰ অসম, জনমভূমি, সংবাদ লহৰী, অসমীয়া খবৰ, GNRC স্বাস্থ্য আদি বিভিন্ন আলোচনীত কাৰ্টুন আঁকিছিল। তেখেতে নিজাইন.com, ভইচ অফ আছাম, ইণ্ডিজিনিয়াছ herald.com, newsblaze.com, countercurrents.org, thepodstimes.com, thehood.org, toonsmag.org, cartoonmovement.com আদি বিভিন্ন অনলাইন আলোচনীৰ বাবেও কাৰ্টুন অংকন কৰি আহিছে। তেখেতে নিজৰ ৱেবছাইট www.cartoonistnituparna.org ৰ জৰিয়তে নিজৰ কাৰ্টুনসমূহৰ প্ৰকাশৰ ব্যৱস্থা কৰিছে। তেখেতে আন্তঃৰাষ্ট্ৰীয় কাৰ্টুন আলোচনী toonsmag.com এগৰাকী সদস্য আৰু এই আলোচনীত তেখেতৰ কাৰ্টুন নিয়মিতভাৱে প্ৰকাশ হয়। তেখেতৰ কাৰ্টুনে দেশে বিদেশে জনপ্ৰিয়তা লাভ কৰিছে। 2007 চনত তেখেতে প্ৰথমখন একক কাৰ্টুন প্ৰদৰ্শনী অনুষ্ঠিত কৰে। তেতিয়াৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত 10খনতকৈও অধিক কাৰ্টুন প্ৰদৰ্শনী তেখেতে অনুষ্ঠিত কৰিছে। অসমৰ ৰাজনৈতিক কাৰ্টুনৰ ধাৰাক এক বিশেষ ৰূপ দিয়া নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুনৰ বিষয়ে ইউনিভাৰ্চিটি অফ আইচলেণ্ডৰ এক আন্তঃৰাষ্ট্ৰীয় আলোচনা চক্ৰত আলোচনা কৰে ইউনিভাৰ্চিটি অফ টেক্সাছৰ ডক্টৰ ৰিতু গাৰিঅলা খাণ্ডুৰিয়ে। তেখেতৰ কাৰ্টুন গৌৰী লংকেশৰ স্মৃতিত নতুন দিল্লীত প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত আৰু ইণ্ডিয়া টুনছে আয়োজন কৰা ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল কাৰ্টুন এগেইনষ্ট ইউক্ৰেইন ক্ৰাইচিছত প্ৰদৰ্শিত হৈছে। তেখেতে শিশুৰ মাজত পৰিৱেশ বিষয়ক সজাগতা বৃদ্ধিৰ বাবে আদৌ শীৰ্ষক এক ধাৰাবাহিক সচিত্ৰ গ্ৰন্থৰ পৰিকল্পনা কৰিছে আৰু এইলানি গ্ৰন্থৰ 3খন গ্ৰন্থ ক্ৰমে আদৌ, বিহু নামৰ শিশু আৰু আদৌ আৰু চিকুল, ফগুন আৰু আদৌ প্ৰকাশিত হৈছে। অসমৰ কেইবাজনো কবিৰ কবিতাক ৰেখাৰ মাজেৰে অংকন কৰি তেখেতে ৰেখাৰে কথাৰে শীৰ্ষক আন এখনি গ্ৰন্থ প্ৰকাশ কৰিছে। 2010 চনত তেখেতে আৰ্চি নামৰ এক কাৰ্টুন সংকলন প্ৰকাশ কৰে। নিতুপৰ্ণ ৰাজবংশীয়ে 2012 চনৰ GNRC মিডিয়া ফেলোশ্বিপ, 2013 চনৰ যুগসংঘ জাৰ্নেলিজম এৱাৰ্ড আৰু 2016 চনৰ কাৰ্টুন শিতানৰ নৰ্থ ইষ্ট লিডাৰশ্বিপ এৱাৰ্ড লাভ কৰিছে। নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ বাইদেউ। হয়, আমি নিশ্চয় প্ৰশ্নৰ শিতানলৈ যাব পাৰো নহয় জানো? হয়, নিশ্চয় বাইদেউ। হয়, মই প্ৰথমে আপোনাক সুধিব বিচাৰিছো যে এটা কাৰ্টুন আৰু এটা ৰাজনৈতিক কাৰ্টুনৰ মাজত পাৰ্থক্য কি? হয়, আচলতে পাৰ্থক্য বুলিবলৈ বৰ বিশেষ নাই। আমি যদি ভালকে যদি কাৰ্টুনৰ তাৰ যদি গূঢ়াৰ্থ মন কৰো, দেখা যায় যে প্ৰতিখন কাৰ্টুনেই আচলতে ৰাজনৈতিক। কাৰণ মই এটা কথাত বিশ্বাস কৰো যে আমি যি প্ৰেক্ষাপটত আমি বাস কৰো, যিখন সমাজত আমি থাকো, গোটেই সমাজ ব্যৱস্থাটোৱে আচলতে ৰাজনৈতিক। আৰু মই দৃঢ়তাৰে বিশ্বাস কৰো যে আমি আচলতে মানুহ ৰাজনৈতিক প্ৰাণী। আৰু বিশেষকৈ গণশিল্পী বিষ্ণুপ্ৰসাদ ৰাভাই এটা কথা আমাক বৰ সুন্দৰকৈ বুজাই গৈছে যে মানুহৰ কান্দোনৰ অৱস্থাটোৰ পৰাই, মানে জন্মৰ পৰাই আচলতে ৰাজনীতি আৰম্ভ হয়। গতিকে তেখেতৰ সেই যিটো দৰ্শন বা সেই যিটো তত্ত্ব যদি আমি ভালকে অনুধাৱন কৰিব পাৰো, তেতিয়াহ'লে আমি দেখো যে আমাৰ গোটেই সত্তাটোৱে আচলতে ৰাজনৈতিক। গতিকে সেই সত্তাটোক আমি এৰাই চলিব নোৱাৰো। গতিকে যিহেতু কাৰ্টুনে মানুহৰ কথাই কয়, গতিকে মানুহৰ কথা ক'বলৈ যাওঁতে তাত ৰাজনৈতিক বা ৰাজনৈতিক দৃষ্টিভংগী এই কথাখিনি কাৰ্টুনত থাকিবই, আৰু কাৰ্টুনে সেই কথাখিনিকেই আচলতে মানুহৰ আগত প্ৰকাশ কৰিবলৈ যায়। আৰু মূলত যিহেতু কাৰ্টুনে সাধাৰণ মানুহৰ দৃষ্টিভংগী প্ৰকাশ কৰে, সাধাৰণ মানুহৰ মনৰ ক্ষোভখিনি, মনৰ তেওঁলোকৰ অসন্তুষ্টিখিনি, বা সাধাৰণ মানুহে যি অন্যায় বা যি
তেওঁলোকৰ ওপৰত চলি থকা যি শোষণ, এই শোষণৰ কথাবিলাক কাৰ্টুনে সম্পূৰ্ণ মুকলিমূৰীয়াকৈ প্ৰকাশ কৰিব খোজে। এই কথাখিনি প্ৰকাশ কৰিব যাওঁতে তাত থকা আঁৰৰ যিবিলাক ৰাজনৈতিক কথা, যিবিলাক সামাজিক কথা থাকে, এই কথাবিলাক স্পষ্ট ৰূপত মানুহৰ আগত বা যি এক সামাজিক আমাৰ ব্যৱস্থা আছে, এই ব্যৱস্থাটো সজাগ কৰাৰ কাৰণে এটা সজাগতা সৃষ্টি হওক বা এটা আন্দোলন বা এটা বিপ্লৱ, আমি হয়তো আমি তাক নেদেখো বা তাক হয়তো আমি কোনোবাখিনি সময়ত আমি অনুধাৱন কৰিব নোখোজো, কিন্তু দেখা যায় যে কাৰ্টুনে সেই এক ধৰণৰ জাগৰণ বা সেই এক ধৰণৰ আন্দোলন ভিতৰি চলাই থাকে। গতিকে এই আন্দোলনটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত কাৰ্টুনৰ যিটো ৰাজনৈতিক চৰিত্ৰ, সি কোনোবাখিনিত হয়তো সি হয়তো অলপমান দেখাত স্তিমিত যেন লাগে, কিন্তু আমি যদি ভালকে চাওঁ, অনুধাৱন কৰো যে আচলতে কাৰ্টুনখন যিকোনো কাৰ্টুনে, আপুনি যিহেতু যে এখন কাৰ্টুন আৰু ৰাজনৈতিক কাৰ্টুন, কিন্তু যদি আমি যাওঁ সামগ্ৰিকভাৱে চাওঁ যে প্ৰতিখন কাৰ্টুনতে আচলতে ক'ৰবাত নহয় ক'ৰবাত অলপ কম বেছি পৰিমাণে হ'লে তাৰ ৰাজনৈতিক চৰিত্ৰ এটা থাকে। আৰু অকল যে ৰাজনৈতিক নেতা বা কোনোবা ৰাজনৈতিক দল বা চৰকাৰৰ বা শাসন ব্যৱস্থাটোৰ যিকোনো ধৰণৰ তেওঁলোকৰ যিবিলাক সিদ্ধান্ত থাকে, সেইবিলাকক সমালোচনা কৰাটোৱেই যে ৰাজনৈতিক কাৰ্টুন, তেনেকুৱা নহয় আচলতে। আমি বিভিন্ন সময়ত, এতিয়া ধৰক একেটা দিনত এনেকুৱা এটা অৱস্থা হৈছে যে খুব খৰাং পৰিছে, এতিয়া বহাগ মাহ শেষ হৈ জেঠ সোমাইছে, এতিয়া দেখা গৈছে যে বহুত পথাৰত চিৰালফাট পৰিছে, বৰষুণ নাই। এতিয়া বৰষুণ নাই এই কথাটো আমি যেতিয়া ক'বলৈ যাওঁ, কি কাৰণত বৰষুণ নাই? গছ গছনি কাটি আমি তহিলং কৰিছো, গ্ল'বেল ৱাৰ্মিঙৰ কথাটো আহিছে, বিভিন্ন ধৰণৰ বাতাবৰণৰ কথা আহিছে। এই গোটেই কথাবিলাকত যদি আমি ভালকৈ অনুধাৱন কৰো, তাত পলিটিকেল কথা কিছুমানো আহিছে। আমি ডেভেলপমেণ্টৰ নামত আমি গছ গছনি কাটি খাস্তাং কৰিছো। ইয়াৰ ফলত কি হৈছে, ইয়াৰ প্ৰভাৱটো আমি যদি ভালকে বিচাৰ বিশ্লেষণ কৰো, তাত আমাৰ পথাৰত পৰিছে তাৰমানে। তো এই কথাবিলাক যেতিয়া আমি আলোচনা কৰিবলৈ যাওঁ, সেই বিষয়টো যেতিয়া আমি কাৰ্টুন এখনত প্ৰকাশ কৰিব যাওঁ, সাধাৰণ এখন কাৰ্টুন, তেতিয়া আমি তাক যদি ভালকে বিশ্লেষণ কৰো, তাৰ যদি ভিতৰত যদি প্ৰৱেশ কৰো, দেখো যে তাত গোটেই কথাটো কিন্তু ৰাজনৈতিক। গতিকে মই দৃঢ়তাৰে বিশ্বাস কৰো যে আচলতে প্ৰতিখন কাৰ্টুনতেই ৰাজনৈতিক কথাটো কিন্তু লুকাই থাকে, যিহেতু মই প্ৰথমতেই কৈছো যে আমি মূলতঃ ৰাজনৈতিক। হয় হয়, আমি কোৱা হয় যে, বা এইটো হয়ে আচলতে, কোৱা হয় নহয় যে ৰাজনৈতিক কাৰ্টুন ৰাজনৈতিক সংবাদ সেৱাৰ এটা অবিচ্ছেদ্য অংগ। বহুত এইটো হয়তো বিশ্বাস নকৰিব পাৰে, কিন্তু আমি জানো যে ইটছ ইন্টিগ্ৰেল পাৰ্ট অফ পলিটিকেল জাৰ্নেলিজম। সেই কথাটো আপুনি অকমান ব্যাখ্যা কৰি দিব নেকি? হয়, নিশ্চয়। যিহেতু কাৰ্টুনৰ এটা নিজস্ব ইতিহাস আছে, আমি যদি সেই ইতিহাসখিনি যদি ভালকে আমি চাওঁ, দেখা যায় যে কাৰ্টুনৰ ইতিহাসটোৱে ৰাজনৈতিক। গতিকে সি তাৰ যিটো উত্থান যদি চাওঁ, যে গুহাৰ পৰা কাৰ্টুনৰ যিটো আৰম্ভণি হৈছিলে, গতিকে সেই গুহাৰ পৰা উঠি অহা কাৰ্টুনৰ তাৰ যিটো প্ৰাচীন চৰিত্ৰ, আৰু সেই প্ৰাচীন চৰিত্ৰটোৱে আহি আজিৰ যিটো এটা অৱস্থাত কাৰ্টুনে উপনীত হৈছে, দেখা যায় যে তাৰ যিটো প্ৰতিটো তাৰ স্থিতিতেই কাৰ্টুনে নিজৰ ৰাজনৈতিক যিটো ধাৰা বা তাৰ যিটো নিজস্ব যিটো চৰিত্ৰ, সেই চৰিত্ৰটোক কিন্তু সদায় বৰ্তাই ৰাখিছে। আগৰ সেই পৰম্পৰাগত চিত্ৰশৈলীয়ে হওক বা আজিৰ তাৰিখত বহুতে ডিজিটেল মাধ্যমতো কাৰ্টুন আঁকিবলৈ লৈছে, ডিজিটেল মাধ্যমতেই কাৰ্টুন আঁকক, কিন্তু নিজস্ব যিটো চৰিত্ৰ তাৰ, সেই চৰিত্ৰটো কিন্তু কাৰ্টুনে এৰা নাই। তো এনেকুৱা প্ৰেক্ষাপটত দেখা যায় যে ৰাজনৈতিক কাৰ্টুনত এখন বাতৰি কাগজত বা এটা ডিজিটেল প্লেটফৰ্মত যদি কাৰ্টুন এখন আমি আঁকিবলৈ যাওঁ, তো ৰাজনৈতিক বাতৰি একোটাৰ তাৰ আঁৰৰ যিবিলাক কথা, বাতৰি একোটা প্ৰকাশ হৈ যায়, কিন্তু বাতৰিটো প্ৰকাশ হোৱাৰ পিছত মানুহে তাৰ আঁৰৰ কথাখিনি জানিবলৈ বিচাৰে যে এই বাতৰিটোৰ আঁৰৰ কথাখিনি কি। কাৰণ পৰৱৰ্তী প্ৰতিবেদনখন অহালে, কাৰণ বাতৰি কাকত এখন যেতিয়া আমি পঢ়াৰ পিছত আমি তাৰ পৰৱৰ্তী দিনটোৰ কাৰণে আমি বাট চাবলগীয়া হয়, আৰু তেনেকুৱা প্ৰেক্ষাপটত সেই সময়খিনিত তাৰ আঁৰৰ কথাখিনি একোখন কাৰ্টুনে সেই কাৰ্টুনখনৰ অংকন শৈলী বা কাৰ্টুনিষ্টজনৰ নিজস্ব দৃষ্টিভংগী, সেই দৃষ্টিভংগীৰ মাজেদি বাতৰিটোৰ আঁৰৰ কথাখিনি মানুহৰ আগত তেওঁ ব্যংগৰ মাধ্যমেদি বুজাই, স্পষ্ট ৰূপত বুজাই দিয়ে বা ইংগিত ধৰ্মিতাৰ মাজেদি বুজাই দিয়ে। আৰু এই যে ইংগিত ধৰ্মিতাৰ মাজেদি বুজাই দিয়ে, তাত আৰু এটা কথা সংযোজিত হৈ থাকে যে বাতৰি কাকতখনৰ যি ধৰণে সম্পাদকীয় দৃষ্টিভংগী থাকে, আচলতে কাৰ্টুনখন হৈছে একোটা
ব্যংগ সম্পাদকীয়। গতিকে সেই ব্যংগ হয় সম্পাদকীয়ই এই যিটো আপুনি কথা ক'লে যে ৰাজনৈতিক মানে যিটো এটা ৰাজনৈতিক যিটো ধৰ্ম একোটা বাতৰি, সেই বাতৰিটোৰ যিটো ৰাজনৈতিক বাতৰি একোটা, সেই ৰাজনৈতিক বাতৰিটোৰ তাৰ যিটো ৰাজনৈতিক মানে তাৰ আঁৰৰ যিটো চৰিত্ৰ, সেই ৰাজনৈতিক চৰিত্ৰটো ব্যংগ সম্পাদকীয়ৰ মাজেৰে তাৰ সেই ৰাজনৈতিক কথাখিনি আঁৰৰ কথাখিনি কাৰ্টুনিষ্টজনে মানুহৰ আগত খুব কম ৰেখা বা খুব কম মানে শব্দৰ মাজেৰে, মানে যিটো কথা আমি হয়তো 1000 শব্দৰে বুজাব মানে প্ৰবন্ধ এটাত আমি লিখো, সেই কথাখিনি খুব কম শব্দৰ মাজেৰে, খুব কম শব্দৰ ৰেখাৰে কাৰ্টুনিষ্টজনেৰে নিজস্ব সম্পাদকীয় দৃষ্টিৰে বা নিজস্ব ৰাজনৈতিক দৃষ্টিভংগীৰে আমাৰ আগত প্ৰকাশ কৰে বা উপস্থাপন কৰে। হয় 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 এতিয়া আমি যদি অংকন প্ৰক্ৰিয়াৰ ফালে যাওঁ, যে ৰাজনৈতিক কাৰ্টুন ইয়াৰ অংকন প্ৰক্ৰিয়াটো কেনেধৰণৰ? সাধাৰণতে দেখা যায় যে ই অতি সময় সাপেক্ষ, কিয়নো ৰাজনৈতিক কাৰ্টুন এটা নিৰ্দিষ্ট ইছ্যুক লৈ অংকন কৰিবলগীয়া হয়। কেতিয়াবা ইয়াৰ বাবে কাৰ্টুনিষ্টজনে একোটা দিন পায় বা কেতিয়াবা হয়তো এটা বেলাহে পায়, কিয়নো ইছ্যুটো পুৰণি হৈ পৰাৰ লগে লগে সি তাৰ প্ৰাসংগিকতাটো হেৰুৱাই পেলায়। নিৰ্দিষ্ট ইছ্যু এটা ধৰি ৰাখি একে সময়তে কলাসন্মতভাৱে অংকন কৰি উলিয়াই তাক আকৌ কলাসন্মতভাৱে প্ৰতিষ্ঠা কৰাটোত মগজুৰ যথেষ্ট পৰিমাণৰ কচৰতৰ প্ৰয়োজন হয়, যিটো পৰিমাণৰ ব্ৰেইন ষ্টৰ্মিং। এই প্ৰত্যাহ্বানৰ সৈতে আপুনি কিদৰে মোকাবিলা কৰে? হয়, এই কথাটো যথেষ্ট গুৰুত্বপূৰ্ণ আচলতে। আপুনি প্ৰশ্নটো উত্থাপন কৰোঁতেহে এই কথাটো মোৰ মনলৈ আহিছে। হয়, কচৰতটো সদায় থাকে। মূল কথাটো হ'ল যে অংকনৰ ক্ষেত্ৰত আমাৰ সদায় কচৰতটো থাকে। যি ধৰণে এজন খেলুৱৈ, ধৰক এজন ফুটবলাৰজনে সদায় খেলে, কিন্তু তেওঁ কচৰতটো সদায় কৰিবলগীয়া হয়, প্ৰেক্টিচটো সদায় কৰিবলগীয়া হয়। গতিকে আমাৰো তেনেকুৱা, আমি সদায় কাৰ্টুন আঁকো, কিন্তু কাৰ্টুন আঁকিলেও আমাৰ কচৰতটো সদায় থাকে। আৰু সেই কচৰতটো এনেকুৱা হয়, আমি ধৰক এজন ৰাজনৈতিক নেতাক আমি যেতিয়া, কাৰণ কাৰ্টুনটোত কেৰিকেচাৰটো তাত সংযুক্ত হৈ থাকে, এজন ৰাজনৈতিক যেতিয়া আমি কেৰিকেচাৰ কৰিবলগীয়া হয়, তেওঁক ধৰক মই এজন কাৰ্টুনিষ্ট, গতিকে মই তেওঁক কি ধৰণে মোৰ নিজা শৈলীৰে তেওঁক কেৰিকেচাৰ কৰিম, গতিকে সেই নিজৰ এটা চবৰে চিনাকি এটা শৈলী এটা চবে মানে সৃষ্টি কৰিবলগীয়া হয়। গতিকে সেই সৃষ্টিটো কেনেকে কৰিম, তাক সদায় এটা নিয়মিত এটা প্ৰেক্টিচ এটা বা নিয়মিত এটা তাৰ এটা অনুশীলন এটা কৰিবলগীয়া হয়। সেই অনুশীলনটো সদায় থাকে। আৰু যিটো ড্ৰয়িঙৰ অনুশীলন, ছবি অঁকাৰ যিহেতু আমি সকলো সৃষ্টিশীল লোকেই মই ভাবো অনুশীলন কৰাটো অতিশয় দৰকাৰী। গতিকে সেই যিটো অনুশীলনৰ প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াটো সদায় থাকেই। এতিয়া কথাটো হ'ল কি, সেইটো মন আৰু মগজু, এই মন আৰু মগজুৰ অনুশীলনটো কিন্তু সদায় জৰুৰী। গতিকে যিহেতু মই এজন ভাবো যে মই বৃত্তিগত বা এজন দায়বদ্ধশীল কাৰ্টুনিষ্ট বুলি মই নিজক মানে বিশ্বাস কৰো, বা এজন কাৰ্টুনৰ ছাত্ৰ হিচাপে মোৰ এইখিনি দায়িত্ব। গতিকে মোৰ অনবৰত 24 ঘণ্টাই কাৰ্টুনিষ্টজনৰ সেই দায়িত্বটো সদায় থাকে, বা এজন সাংবাদিক হিচাপে সেই দায়িত্বটো সদায় থাকে। গতিকে মই গোটেই 24 ঘণ্টাটোত কি ধৰণৰ খবৰ, কি ধৰণৰ ৰাজনৈতিক বা সামাজিক বাতাবৰণ চলি থাকিব, কি ধৰণৰ উত্থান পতন চলি থাকিব, এই কথাখিনিত সম্পূৰ্ণ সজাগ। আৰু এই ক্ষেত্ৰত অকল বাতৰি কাগজ বা এতিয়া যিহেতু ডিজিটেল মিডিয়া আছে বা নিউজ চেনেল আছে, এই বাতৰিখিনিতেই যে সীমাবদ্ধ থাকিম তেনেকুৱা নহয়। মানুহৰ প্ৰতিক্ৰিয়া কি, যেতিয়া মই বাহিৰলৈ বজাৰলৈ ওলাই যাওঁ বা ঘৰত কোনোবা যদি আহে, মানুহ আলহী হওক, অতিথি হওক, বা ঘৰত যদি কোনোবা এনেকুৱা কাম মানে ঘৰৰ কাম চাম কৰাৰ কাৰণে সহায় কৰাৰ কাৰণে মানুহ আহে, তেওঁলোকৰ লগতো কথা পাতো, তেওঁলোকৰ দৃষ্টিভংগী কি, বা বজাৰত মানুহৰ দৃষ্টিভংগী কি, বা বিয়া এখনত গৈছো মানুহৰ দৃষ্টিভংগী কি, এই সকলো মানুহখিনি কিন্তু সাধাৰণ মানুহ। তেওঁলোক কোনো ৰাজনৈতিক পণ্ডিত নহয়, বা কোনো তেওঁলোক সমাজ বিজ্ঞানীও নহয়। তেওঁলোকৰ এই সাধাৰণ মানুহখিনিৰ তেওঁলোকৰ যিটো তেওঁলোকৰ যিটো উৎস, সেই উৎসখিনিৰ পৰা মই সদায় প্ৰতিদিনে তেওঁলোকৰ পৰা মই আহৰণ কৰো, তেওঁলোকৰ মানে চিন্তাখিনি বা তেওঁলোকৰ দৃষ্টিভংগীখিনি। আৰু সেইখিনিকে প্ৰতিদিনে মই যেতিয়া আপুনি যি ধৰণে ক'লে যে মই কি ধৰণে নিজৰ মানে হেৰিটো প্ৰসাৰ কৰো, তেতিয়া একোটা বিষয়ে যেতিয়া মানে উপস্থাপন কৰিবলগীয়া হয়, মই সেইখিনিক আধাৰ হিচাপে লৈ মই কাৰ্টুনখন আঁকিবলৈ চেষ্টা কৰো। আৰু আপুনি কোৱাৰ দৰে যে কেতিয়াবা এনেকুৱা হয়, একোখন কাৰ্টুন আঁকিবলৈ হলে মই দিনটো বহিবলগীয়া হয়, মানে দিনটো গুচি যায়, মানে মই ভাবি নাপাওঁ যে মই কি ধৰণে উপস্থাপন কৰিম, কাৰণ মই বহুত দিশ মই অৱলম্বন কৰিবলগীয়া হয়। কাৰণ প্ৰথম কথাটো হ'ল
মই অংকন শৈলীটো মই যিহেতু আঁকিব পাৰো, গতিকে অংকন শৈলীটোত মোৰ সমস্যাটো নাই। মোৰ প্ৰথম কথাটো হ'ল বিষয়টো মই কি ধৰণে উপস্থাপন কৰিম, হয় আৰু বিষয়টো উপস্থাপন কৰোতে এইটো হ'ব নালাগিব যে ই সস্তীয়া হ'ব, হয় 1 নম্বৰ। 2 নম্বৰটো সস্তীয়া, মানে সস্তীয়া হোৱাৰ লগে লগে 2 নম্বৰ কথাটো এনেকুৱা হ'ব নালাগিব যে বিষয়টো মানে এনেকুৱা নহয় যে ট্ৰেণ্ডত, মানে ট্ৰেণ্ড চলি আছে কাৰণে ট্ৰেণ্ড মতে মই যাম। মোৰ হয় কথাটো ট্ৰেণ্ডিং নহয়, মোৰ কথাটো হ'ল যে মানুহৰ কথাখিনি সঠিকভাৱে উপস্থাপন হ'বনে নহয়, হয় মানে মানুহে ন্যায় পাবনে নাই, আৰু মানুহৰ হয় মানে মানুহে যে অন্যায়ৰ বলি হৈ আছে, এই অন্যায়ৰ কথাখিনি মই সঠিকভাৱে উপস্থাপন কৰিব পাৰিম নে নাই। 3 নম্বৰটো হ'ল তাত যিখিনি কথা মই কম, সেই কথাখিনি মই শুদ্ধভাৱে মোৰ কথাখিনি শুদ্ধভাৱে উপস্থাপন কৰিব পাৰিম নে নাই। মই সকলো দিশ মই বিচাৰ বিশ্লেষণ কৰোঁ, অকল মানে কাৰ্টুনখন আঁকিব লাগে কাৰণে মই নেআঁকো। গতিকে মোৰ ভাষাটো, গতিকে সেই হয় ভাষাটোৰ তাত শব্দ যিখিনি মই প্ৰয়োগ কৰিম, সেই শব্দখিনি মোৰ শুদ্ধ অসমীয়া হ'বনে নাই, মই যিটো অসমীয়া ভাষাত কাৰ্টুনখন আঁকিম, এই গোটেইখিনি দিশ চালি জাৰি চোৱাৰ পিছত সেই সময়খিনি মই লওঁ, ভালকে লওঁ তাৰমানে। হয় আৰু সেইখিনি সম্পূৰ্ণৰূপে মই নিজে নিজৰ সম্পাদক হওঁ। যিহেতু মই স্বাধীনভাৱে কাৰ্টুনখন আঁকো, গতিকে মই নিজে নিজৰ সম্পাদক হোৱাৰ পিছত মই যিহেতু আপুনি খোলাখুলিকে ক'ব দিছে, তাৰ পিছত মই গোটেইখিনি বস্তু সম্পূৰ্ণৰূপে নিৰ্ধাৰণ হোৱাৰ পিছত মই মোৰ জীৱন সহযোদ্ধা, মানে মানসিক গোস্বামী, মোৰ মানে সহজ ভাষাত ক'ব গ'লে মোৰ পত্নী, তেওঁক মই সম্পাদক হিচাপে মানে তেওঁক অ মই ভাবো, বা তেওঁক মই কঠোৰ সমালোচক হিচাপে ভাবো। তেওঁক মই দেখুৱাও যে এইখন তুমি চোৱা ঠিকে আছে নাই, তো তেওঁ মোক চাই দিয়ে যে ঠিক আছে, অকে। বা কেতিয়াবা আমাৰ মতৰো অমিল হয়, তেতিয়া তেওঁৰ লগত অলপ যুক্তি তৰ্কটো খণ্ডন বা এনেকুৱা ধৰণৰ হেৰি হয়, তাৰপিছত আমি এটা নিৰ্দিষ্ট সিদ্ধান্তত উপনীত হওঁ, আচ্ছা এই বস্তুখিনি এনেকুৱা। তো মোৰো কেতিয়াবা ভুল হ'ব পাৰে, এনেকুৱা নহয় যে মই চবখিনি কথাই মোৰ শুদ্ধ হ'ব পাৰে। তো এই গোটেইখিনি কথা হোৱাৰ পিছতহে মই কাৰ্টুনখন সম্পূৰ্ণৰূপে অংকন পদ্ধতিটোত মই নিজে আগবাঢ়ো। তো এইখিনি কথা হয় হওঁতে কেতিয়াবা মোৰ এটা দিনো যায়, কেতিয়াবা মোৰ এনেকুৱা হয়, কেতিয়াবা মোৰ 2 ঘণ্টাটো হয়, কেতিয়াবা এনেকুৱা হয় আপুনি আচৰিত হ'ব, কেতিয়াবা মোৰ 10 মিনিটতো এখন কাৰ্টুন হ'ব হৈ পাৰে, যায় হৈ যায়। আৰু কেতিয়াবা এনেকুৱা হয় একোখন কাৰ্টুনত শব্দ নেলাগে, হয় কেতিয়াবা একোখন কাৰ্টুন ছবিৰ মাধ্যম, মানে অকল ছবিখনে দিয়ে হৈ যায়, মোৰ ছবি দিয়েই মই কথাখিনি কৈ দিব পাৰো। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আপোনাৰ এখন যুঁজ বাগৰ নিজৰ মাজত হয়, আৰু হয় সদায় যুদ্ধখন মই নিজৰ মাজত কৰো, আৰু মই নিজৰ সৈতে যুদ্ধ কৰি ভাল পাওঁ। বহুতে মোক হয় সোধে, মানে অনানুষ্ঠানিকভাৱে সোধে যে তুমি কাক মানে প্ৰতিযোগী হিচাপে ভাবা, মানে কোনজন কাৰ্টুনিষ্টক। মই বোলো মোৰতো কাৰো মানে মইতো প্ৰতিযোগিতা কৰিবৰ কাৰণে কাৰ্টুন অঁকা নাই। হয় মই নিজক এজন মানে সামাজিকভাৱে দায়বদ্ধ মানুহ হিচাপেহে মই কাম কৰো। গতিকে মই মানুহৰ হকে কথা ক'বৰ কাৰণে কাৰ্টুন আঁকো, আৰু গতিকে মই সেই ৰূপে নিজৰ লগত যুদ্ধ কৰি একোখন কাৰ্টুন মানে উপস্থাপন কৰাৰ কাৰণে চেষ্টা কৰো। তো গতিকে এই ধৰণে একোটা আমাৰ প্ৰতিদিনে এই ধৰণে একোখন কাৰ্টুনৰ ক্ষেত্ৰত যুঁজ বাগৰ দিয়া হয়। আৰু কেতিয়াবা এনেকুৱাও হয় বাইদেউ, দিনটোত কেতিয়াবা 3-4টা বিষয়ও আহে, আৰু সেই 3-4টা বিষয়ৰ ক্ষেত্ৰত মই কোনটো বিষয়ক মানে তাক বাছনি কৰি কোনখন কাৰ্টুন আঁকিম, সেই ক্ষেত্ৰত কিন্তু কেতিয়াবা এক ধৰণৰ অধিক মাছত বগলী কণাৰ লেখীয়া অৱস্থা এটা হয়। আৰু তেতিয়া যিহেতু সামাজিক মাধ্যমটো খুব সক্ৰিয় বা খুব শক্তিশালী, তেতিয়া এনেকুৱা হয় মানুহে খুব আজিকালি খুব এনেকুৱা ট্ৰেণ্ডিঙত থাকে, এটা ট্ৰেণ্ড চলি থাকে। মই এই কোনটো ট্ৰেণ্ড বিষয়ত বোলা মানুহে কাৰবাৰ প্ৰতিক্ৰিয়া বেছি প্ৰকাশ কৰে। বেছি হৈ থাকে, বা মানুহে সেইটোক লৈ পেলাই কোনোবাই এতিয়া ধৰ হয় আজিকালি ৰিলচো বনাই দিয়ে, কিবা হয়, অমুক হয় তমুক হয়। মই সেই কাৰবাৰটোৰ পৰা মই আঁতৰত থাকো। মই সদায় ফেক্ট চেক কৰো যে এই বস্তুটো হয় তাৰ মানে সত্যাসত্যতা নিৰূপণ কৰো মই, যে এই বস্তুটোৰ মানে শুদ্ধ বা তাৰ ফেক্টটো কি আচলতে। আৰু যেতিয়ালৈকে মই মানে তাৰ মানে সত্যাসত্য নিৰূপণ নহব, তেতিয়ালৈকে মই সেই বিষয়টোত হাত নিদিওঁ। মোৰ কথাটো ট্ৰেণ্ডিং নহয়, মোৰ কথাটো হ'ল মূল বিষয়টো কি, আৰু মানুহৰ কথাটো তাত আছে নে নাই। তো গতিকে তেনেকুৱা হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে দিনটোত 4-5টা এনেকুৱা কিছুমান ন্যায়সংগত বিষয় হয়, তেতিয়া সেই 4-5টা ন্যায়সংগত বিষয়তে মই কাৰ্টুন আঁকিবলগীয়া হয়। আৰু সেই দিনটোত মই নিজৰ সমস্ত কাম, মোৰ মানে ব্যক্তিগত যদি কিবা এনেকুৱা মানে অসুবিধাও থাকে, সেই অসুবিধাবিলাক মই আঁতৰ কৰি, যিহেতু মই সামাজিকভাৱে দায়বদ্ধ, গতিকে মই সেই 4টা বিষয়তে বা 5টা বিষয়তে মই কিন্তু দিনটোত মই কাৰ্টুন আঁকো। আৰু আপুনি নিশ্চয় অৱগত
কা আন্দোলনৰ সময়ত মই সেই তেনেকুৱা এক প্ৰক্ৰিয়াৰ মাধ্যমেদি মই কাম কৰিছিলোঁ। আনকি মোৰ সেইখিনি সময়ত মোৰ ছোৱালী জন্ম হোৱাৰ সময়, আপোনালোকে নিজে ৰাজপথত আন্দোলন কৰি আছিলে, তেনেকুৱা এক প্ৰেক্ষাপটত মই সেই ধৰণেও কাম কৰিছিলোঁ, বা ক'ভিডৰ সেই সময়খিনিতো তেনেকে সেই ধৰণে কাম কৰিছিলোঁ। গতিকে তেনেকুৱা কিছুমান বিষয় আহি থাকে। এনেকুৱা এক অৱস্থাত এনেকুৱা হয়, বিভিন্ন সময়ত ছাত্ৰ আন্দোলন হয়, বিভিন্ন সময়ত কৃষকৰ কিছুমান এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। তেওঁলোকে আবেদন কৰে বা অনুৰোধ কৰে যে এনেকুৱা একোখন কাৰ্টুন আপুনি আঁকি দিবচোন। তেতিয়া হয় এনেকুৱা হয় যে যদি মোৰ কাৰ্টুনখনে তেওঁলোকৰ সমস্যা একোটাক যদি কৰ্তৃপক্ষক অৱগত কৰোৱাত সহায়ক হয়, বা কোনোবা শিক্ষকৰ মোৰ কাৰ্টুনখন প্ৰকাশ হোৱাৰ লগে লগে তেওঁলোকৰ যদি সমস্যাটো সমাধান হোৱাত তেওঁলোকৰ যদি কিবা এক যদি সামান্যতমো যদি তেওঁলোকে সকাহ পায়, তেতিয়া মই মোৰ সমস্ত কাম বাদ দি, আপুনি যি ধৰণে মোক প্ৰশ্নটো সুধিছিলে, সেই ধৰণে মই মোৰ নিজৰ সমস্ত মানে মোৰ সামৰ্থ্যখিনি মই তাত খটুৱাই মই কামখিনি কৰাৰ কাৰণে মই চেষ্টা কৰোঁ। হয় এই প্ৰশ্নটো মই এইকাৰণে সুধিছিলো কিয়নো কেতিয়াবা যদি ফোন কৰো আপুনি কয় যে খুব হয় ভাগৰুৱা হৈ আছো এখন কাৰ্টুন অঁকাৰ পিছত। এখন কাৰ্টুনে হয় সৃষ্টিকৰ্তাক যিদৰে ভাগৰুৱা কৰি তুলিব পাৰে সেই কথাটো আমি হয় মাজে মাজে পাতো। আৰু এটা সময়ত এনেকুৱা আছিল যে খবৰ কাগজবোৰত বা বাতৰি কাকতসমূহত ৰাজনৈতিক কাৰ্টুন অতি আকৰ্ষণীয় ভাৱে প্ৰথম পৃষ্ঠাতেই প্ৰকাশ কৰা হৈছিল। আজিকালি প্ৰায়বোৰ বাতৰি কাকততে কাৰ্টুনিষ্টসকলৰ সেই পৰম্পৰাগত যিখিনি জেগা, যি স্পেচ তেওঁলোকৰ বাবে আছিল নিৰ্ধাৰিত হৈ, সেই জেগাখিনি আজিকালি আৰু পাবলৈ মানে সৰহভাগ বাতৰি কাকতৰ ক্ষেত্ৰতে দেখা পোৱা নাযায়। ৰাজনৈতিক কাৰ্টুনিষ্টসকলে বাতৰি কাকতত মানে কাম হেৰুৱাইছে, এইটো এটা বেদনাদায়ক কথা। কিন্তু এনেকুৱা সময়তো দেখা গ'ল যে কাৰ্টুনিষ্টসকলে কিন্তু আঁকিবলৈ এৰি নিদিলে, বৰঞ্চ তেওঁলোকে এই শিল্পকলা, তেওঁলোকৰ যি শিল্পকলা, সেই শিল্পকলা অতি প্ৰাসংগিক হৈ পৰিছে। আৰু প্ৰতিকূল সময়তো ৰাজনৈতিক কাৰ্টুনিষ্টসকলে নিজকে প্ৰাসংগিক কৰি ৰাখিছে। এই তেওঁলোকে কিদৰে নিজকে প্ৰাসংগিক কৰি ৰাখিছে বুলি আপুনি অনুভৱ কৰে? এই কথাটোত যদি মই আপোনাক এটা কথা খুব এই কথাবিলাক আচলতে আলোচনা কৰা নাযায়, বা কাৰ্টুনিষ্টসকলৰ তেওঁলোকৰ যিটো প্ৰতিদিনৰ তেওঁলোকৰ যিবিলাক কাম কাজ বা হয় তেওঁলোকৰ যিখিনি সৃষ্টি, এই কথাবিলাক আচলতে আমাৰ সমাজ ব্যৱস্থাত, বিশেষকৈ অসমৰ প্ৰেক্ষাপটত যদি চাওঁ, এই কথাবিলাক আলোচনাৰ যিটো প্ৰক্ৰিয়া, সেই কথাটো সম্পূৰ্ণৰূপে শূন্য। যদি মোক কোনোবাই নম্বৰ দিবলৈ কয়, যদি মই কওঁ, তেতিয়াহ'লে মই 0 নম্বৰেই দিম, মানে 100ৰ ভিতৰতে হওক বা 10ৰ ভিতৰতে হওক। এতিয়া কথাটো হ'ল কি, মই যেতিয়া অবিকলত কাৰ্টুন আঁকিবলৈ আৰম্ভ কৰিছিলো, তাৰো পূৰ্বে যেতিয়া দেউতাই যেতিয়া বাতৰি কাগজ ঘৰলৈ আনিছিলে, তেতিয়া দেউতাই বেংকত চাকৰি কৰিছিলে। তেতিয়া বেংকৰ পৰা দৈনিক অসম কাগজখন লৈ আনে। তেতিয়া দৈনিক অসমত কাৰ্টুনবিলাক চাওঁ, তেতিয়া ত্ৰৈলোক্য দত্ত ছাৰ বা বেলেগ দেশৰ অন্যান্য কাৰ্টুনিষ্টসকলৰ তেওঁলোকৰ কাৰ্টুনসমূহ অসমীয়াত তৰ্জমা কৰি প্ৰকাশ কৰাৰ এটা ব্যৱস্থা আছিলে, আপোনাৰ সপ্তাহে প্ৰতি। তেতিয়া দেখো যে কাৰ্টুনিষ্টসকল ইমান বুদ্ধিদীপ্ত, তেওঁলোকে ইমান কম হেৰিৰ ভিতৰত তেওঁলোকে চিন্তা কৰে, অথচ তেওঁলোকক লৈ কোনো ধৰণৰ আলোচনা নহয়, বা তেওঁলোকক লৈ কোনে একো কথা নকয় তাৰমানে। তো হয় সেই কথাটো মই নিজে যেতিয়া এই কামটোত মই যেতিয়া নিজে সোমাই পৰিছিলো, আৰু যেতিয়া মই নিজে আজিও যেতিয়া কাম আৰম্ভ দেখিছো যে কোনেও একো নুসুধে তাৰমানে, যে এই কাৰ্টুনখন তুমি আঁকিছা, এই কাৰ্টুনখন বা এই কাৰ্টুনখন যেনেকে ওলাই গৈছে, এই লৈ কোনো আলোচনা নহয় তাৰমানে। হয় এতিয়া মানে কথাখিনিত ক্ষোভ বা আক্ষেপ জড়িত থাকে, কিন্তু সেই ক্ষোভ আৰু আক্ষেপটো আমাৰ কাৰণে গৌণ তাৰমানে। এতিয়া কথা হ'ল, এই যে আপুনি মানে প্ৰশ্নটো যিটো কৰিলে, তাৰমানে এই কথাটোত এটা বস্তু লুকাই আছে, যে কাৰ্টুনিষ্টসকলে সদায় প্ৰত্যাহ্বানৰ মুখামুখি হৈ থাকে। হয় তেওঁলোকে সদায় প্ৰত্যাহ্বান গ্ৰহণ কৰে তাৰমানে। আৰু সম্ভৱতঃ পৃথিৱীত যদি সৃষ্টিশীল বুলি শিল্প কিবা আছে, এইটোৱে এটা মানে সৃষ্টিশীল শিল্প, যি সদায় কৰি থাকিবলগীয়া এটা কাম। কাৰণ হয় কাৰ্টুনিষ্টসকলে প্ৰতিটো দিনেই তেওঁ পুৱা শুই উঠিয়েই তেওঁ দিনটোৰ কাৰণে চিন্তা কৰিবলগীয়া হয়। ঘৰত বজাৰ কি আছে কি নাই সেইটো পিছৰ কথা। তেওঁ বাতৰি কাগজত যদি কাম কৰে, তেতিয়াহ'লে তেওঁৰ এটাই চিন্তা, কাৰণ তেওঁৰ প্ৰধান কাম সেইটোৱে। তেওঁ শুই উঠিয়েই তেওঁ মানে প্ৰতিদিনৰ বাতৰি কাগজসমূহ তেওঁ নিজে যিখন কাগজত কাম কৰিব, তাৰ উপৰিও বাকী যিখিনি কাগজ থাকিব, অন্যান্য কাগজ পত্ৰ, সেই কাগজ পত্ৰখিনি মেলি লৈ তেওঁ সেই
প্ৰতিখন কাগজৰ মূল বাতৰিবিলাক বা যিবিলাক গুৰুত্বপূৰ্ণ বাতৰি থাকে বা সম্পাদকীয় পৃষ্ঠাৰ যিবিলাক লেখা থাকে সেইবিলাক তেওঁ পঢ়ি উঠি পেলাই তেওঁ নিৰ্দিষ্ট এটা সিদ্ধান্তত উপনীত হ'ব যে তেওঁ কি বিষয়লৈ কাৰ্টুন একোখন আঁকিব। আৰু সেইখিনি কৰাৰ কাৰণে তেওঁ যথেষ্টখিনি তেওঁৰ কষ্ট বা তেওঁৰ যথেষ্টখিনি তেওঁ মন আৰু মগজুৰ কৰ্ষণ কৰিবলগীয়া হয়। একোজন খেতিয়কে যি ধৰণে নাঙলৰ মুঠিত ধৰি তেওঁ পথাৰত কৰ্ষণ কৰিবলগীয়া এটা কঠোৰ কৃচ্ছ সাধনা পৰিশ্ৰম কৰিবলগীয়া হয়, কাৰ্টুনিষ্ট একোজনেও সেই একেধৰণেই পৰিশ্ৰম এটা কৰিবলগীয়া হয়। সেইখিনি কথা কিন্তু আমি কেতিয়াও আমি চকু মেলি বা আমি মানে মগজুটো আমি অলপ হেৰি কৰি আমি নেচাওঁ তাৰমানে। এই কথাবিলাকৰ আলোচনা কেতিয়াও নহয়। তো এনেকুৱা এক প্ৰেক্ষাপটত যদি আমি চাওঁ যে বাতৰি কাগজত যি ধৰণে ৰাজনৈতিক কাৰ্টুনৰ গুৰুত্বটো কমি গৈছে, ৰাজনৈতিক কাৰ্টুনৰ চাকৰি গৈছে, এই কথাবিলাক লৈ কেতিয়াও কিন্তু আলোচনা হোৱা নাই বা এই কথাবিলাক লৈ পেলাই কিন্তু আমি আওকাণ কৰিছো। আনকি আমাৰ অসমতেই যদি চাওঁ, অসমত সম্ভৱতঃ সাংবাদিকতকে ৰাজনৈতিক মানে কি কয়, ক্ষমা কৰিব, মানে সাংবাদিকতকে সম্ভৱতঃ সাংবাদিক সংগঠন বেছি আছে। তো সাংবাদিক সংগঠন বিলাকৰ মাজত বা আনকি প্ৰেছ ক্লাবৰ মাজতো এই ধৰণৰ কোনো মই আলোচনা দেখা নাই। বা আমাৰ বহুত মানে বৌদ্ধিক সমাজ, ভালেকেইখন বৌদ্ধিক সমাজ আছে, আমাৰ বুদ্ধিজীৱীসকল আছে, তেওঁলোকৰ কলমতো এই ধৰণৰ কাৰ্টুনিষ্টক লৈ মই কোনোদিন আলোচনা হোৱা দেখা নাই। তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন প্ৰেক্ষাপটত তেওঁলোকে কাৰ্টুন তেওঁলোকে হয়তো শ্বেয়াৰ কৰে, কিন্তু কাৰ্টুনিষ্টক লৈ তেওঁলোকে আলোচনা নকৰে। তো এনেকুৱা এক প্ৰেক্ষাপটত কাৰ্টুনিষ্টে কিন্তু নিজৰ বাট নিজে মোকলাই লৈছে। কাৰ্টুনিষ্টে কাকো কিন্তু পৰুৱাই গৈ থকা নাই। কাৰ্টুনিষ্টে নিজৰ ৰাস্তা নিজে উলিয়াই লৈছে। তেওঁলোকে হয়তো ঠিক আছে, ডিজিটেল প্লেটফৰ্ম নাই, তেওঁলোকে হয়তো ক'ৰবাত এক্সিবিশ্যন কৰিছে বা এতিয়া ডিজিটেল প্লেটফৰ্ম আছে, নিজে ডিজিটেল প্লেটফৰ্ম তেওঁলোকে বাছি লৈছে আৰু ডিজিটেল প্লেটফৰ্মত তেওঁলোকে নিজৰ যিটো পথ বা নিজৰ যিখিনি তেওঁলোকৰ সৃষ্টিশীল তেওঁলোকৰ কাম প্ৰকাশ কৰাৰ যিটো হেৰি, সেই কামটো তেওঁলোকে কিন্তু সঠিকভাৱে পালন কৰাৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰিছে। এই কথাটো ঠিক। তাৰ মাজত খুব দুখ লগা কথা, অসমৰ ভালেকেইজন কাৰ্টুনিষ্ট তেওঁলোকে এনেকুৱা এক প্ৰেক্ষাপটত তেওঁলোকে ভালেকেইটা সংবাদ প্ৰতিষ্ঠানৰ এই ধৰণৰ মানে উপেক্ষা বা তেওঁলোকে এক ধৰণৰ প্ৰবঞ্চনাৰ বলি হয়, তেওঁলোকে কিন্তু কাৰ্টুন আঁকিবলগীয়া মানে যিটো মানে তেওঁলোকে কৰি থকা কামটোৰ পৰা তেওঁলোকে বন্ধ কৰিবলগীয়া এটা দুখজনক পৰিস্থিতিৰো সৃষ্টি হৈছে। আৰু আমি এনেকুৱা এক প্ৰেক্ষাপটত আমি ভালেকেইজন প্ৰতিভাশালী মানে কাৰ্টুনিষ্টক আমি হেৰুৱাবলগীয়া হৈছে। আৰু এনেকুৱা হৈছে যে তেওঁলোকক আমি সেই কাৰ্টুনিষ্ট কেইজনক বা তেওঁলোকক আমি যে এখন মঞ্চ দিম, তেনেকুৱাও আমাৰ কোনো বিকল্প আমাৰ পথ নাই। তো এই ক্ষেত্ৰত মই ভাবো এইটো খুব দুখজনক কথা অসমৰ সংবাদ জগতৰ কাৰণে। আৰু এই কথাবিলাকৰ যদি আলোচনা নহয় বা এই কথাবিলাকৰ যদি কোনো ধৰণৰ বিকল্প পথ নোলায়, মই ভাবো অসমে আহিবলগীয়া সময়ত আমি আৰু কাৰ্টুনিষ্ট হয়তো নাপাম। হয় 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 হয়, এইটো অতি উদ্বেগজনক কথা। তাৰ মাজতো দেখিছো যে আপোনালোকৰ দৰে যিসকলে এই প্ৰত্যাহ্বান বিলাক লৈছে, ডিজিটেল মিডিয়াক উপযুক্তভাৱে ব্যৱহাৰ কৰিছে, আৰু আচৰিত লাগে যে জীৱন জীৱিকাৰ সেই অভাৱনীয় সংকটৰ সন্মুখতো কিন্তু উল্লেখনীয় কাম কৰি যাবলৈ সক্ষম হৈছে। আৰু ইয়াৰ বাবে আমি দেখিছো যে আপুনি পৰ্যায়ক্ৰমে গৈ গৈ কিছুমান আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ সৈতেও সংযোগ স্থাপন কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিসকল কাৰ্টুনিষ্ট তেওঁলোকৰ সৈতে আপোনাৰ মত বিনিময় হৈছে, আপোনালোকৰ এক্সচেঞ্জ অফ আইডিয়াজ বিলাকো হৈছে। গতিকে এই ধৰণৰ আপোনাৰ যি অভিজ্ঞতা, এই বিষয়ে আমাক অলপমান জনাব নেকি? আৰু লগতে এই কাৰ্টুনিষ্ট সকলৰ যি সংযোগ, সেই সংযোগে আপোনাক কিদৰে প্ৰভাৱিত কৰিছে? এইটো খুব মোৰ কাৰণে খুব ভাল লগা কথা যে তেনেকুৱা এই মঞ্চবিলাকে কেতিয়াবা এনেকুৱা হয়, ময়োতো মানুহে, গতিকে এনেকুৱা এক পৰিৱেশ বা এনেকুৱা এক প্ৰেক্ষাপটত, বিশেষকৈ আমাৰ অসমৰ নিচিনা অঞ্চলত য'ত নেকি কাৰণ মোৰ কাৰ্টুন আপুনি যিহেতু আপুনি অৱগত যে মোৰ কাৰ্টুন অসমৰ সংবাদ মাধ্যমত প্ৰকাশ নাপায় বা প্ৰকাশ নকৰে, বা ময়ো নিজে বিভিন্ন সময়ত এই প্ৰবঞ্চনা বা বিভিন্ন ধৰণৰ উপেক্ষাৰ মই বলি হলো বা হৈছো। তো এনেকুৱাত মই নিজে নিজৰ ৰাস্তাটো মই উলিয়াই লৈছো বা এক কষ্টকৰ যাত্ৰা। আৰু যিহেতু মানুহে হয়তো অলপ ভাবিব যে পাগল বুলি ক'ব, কিন্তু যিহেতু সমাজৰ কাৰণে ওলাই আহিলো বা মোৰ নিজৰ পৰিয়াল বা মোৰ মা দেউতাই ক'লে যে তোক সমাজৰ কাৰণে উচৰ্গা কৰিলো, তই চাকৰি বাকৰি কৰিব নালাগে, কাৰ্টুন আঁকি ভাল পাওঁ, কাৰ্টুনে আঁকি থাক। যিহেতু নিজৰ হাত দুখন আছে, মানে ভাত মুঠি খাবলৈ ইমান বেছি মানে ইমান উচ্চাকাংক্ষাও নাই,
চলি থাকিব পাৰিলে হ'ল। গতিকে তেনেকুৱা এটা দৃষ্টিভংগী লৈ বা তেনেকুৱা এটা মন লৈ গতিকে মানুহৰ কাৰণে কাম কৰিবলৈ ওলাই আহিলো। কিন্তু হ'লেও এনেকুৱা এটা পৰিস্থিতিত কি হয়, কেতিয়াবা নিজৰ মাজত হতাশাও আহে যে কি কৰি আছো। মানে হয় কেতিয়াবা কিছুমান কাম কৰো, মানুহৰ পৰা কাম কৰো, কেতিয়াবা জানে মানুহে পইচা পাতিৰ ক্ষেত্ৰত বহুত সময়ত কিছুমান মানে মানে বিৰূপ পৰিস্থিতিৰ মুখামুখি হ'বলগীয়া হয়। ভাবো যে আৰু কাৰ্টুন চাৰ্টুন নেআঁকো। তাৰ লগতে আইডিঅলজিকেল কিছুমান কথা থাকে, আমাৰ নিজস্ব কিছুমান মানুহৰ কাৰণে কাম কৰি থকা মানুহৰ মাজতো দেখা যায় যে তেওঁলোকৰ মাজত মানে বিপৰীত মানে তেওঁলোকৰ স্ববিৰোধিতাটো থাকেই বহুধা, মানে হয় তেওঁলোকৰ নিজৰ মাজতে বহুত কনফ্লিক্ট থাকে, এনেকুৱা থাকে। তো যাক ভাবো যে তেওঁলোকে মানুহৰ কাৰণে কাম কৰে, কিন্তু তেওঁলোকৰ কিছুমান বেলেগ বেলেগ চৰিত্ৰ তেওঁলোকৰ যেতিয়া ওলাই পৰে তেতিয়া দেখ হতাশ হওঁ কেতিয়াবা। কিন্তু তাৰ মাজত চিন্তা কৰো যে নাই, নহয়, এতিয়াতো ওলাই আহিলো, ৰাস্তা এটাত চলি আছো, গতিকে সেই ৰাস্তাটোৰ পৰা আঁতৰি দিয়াটো অনুচিত। কাৰণ এনেকুৱাতো বহুত মানুহে ৰাস্তাটোত গৈ আছে। তো এই ৰাস্তাটোত গৈ থকা অৱস্থাত এই যিটো আন্তঃৰাষ্ট্ৰীয় মঞ্চবিলাকৰ লগত সংযোগ ঘটিল, বা সেই আন্তঃৰাষ্ট্ৰীয় মঞ্চৰ যোগেদি যিসকল কাৰ্টুনিষ্টৰ লগত তেওঁলোকৰ লগত যোগাযোগ স্থাপন হ'ল, বা মোৰ নিজৰ কাৰ্টুনৰ মাজেদি মই আমাৰ অসম বা আমাৰ ভাৰতত বাক স্বাধীনতাৰ ক্ষেত্ৰতেই হওক বা কাৰ্টুনৰ কাম কৰি থকাৰ মাজত যিসমূহ ৰাজনৈতিক বাধা বা চৰকাৰী বাধা, এই যিবিলাক কাম কাজ মানে মানে হেৰি হৈ থাকে, তেওঁলোকৰ যিখিনি সহযোগ বা তেওঁলোকৰ যিখিনি মানে মানসিক তেওঁলোকৰ ছাপৰ্ট, এই ছাপৰ্ট বা তেওঁলোকৰ যিখিনি দিহা পৰামৰ্শ বা তেওঁলোকৰ যিখিনি দৃষ্টিভংগী, এইখিনি কিন্তু মোক যথেষ্টখিনি সকাহ দিলে, বা তেওঁলোকে হয় মোক যথেষ্টখিনি উৎসাহ দিলে। তেওঁলোকৰ যিখিনি অনুপ্ৰেৰণা বা তেওঁলোকৰ নিজস্ব যিখিনি চিন্তাশৈলী বা তেওঁলোকৰ নিজস্ব যিখিনি কাম কৰি থকাৰ তেওঁলোকৰ ধৰণ, বা তেওঁলোকৰ মূলত কামটোৰ প্ৰতি তেওঁলোকৰ যিটো দায়িত্বশীল তেওঁলোকৰ যিটো দৃষ্টিভংগী, বা যিটোক আমি প্ৰফেচনেলিজিম বুলি কওঁ, এই কথাখিনিয়ে কিন্তু মোক আৰু বেছি, মইতো উৎসাহী মানুহজন, আৰু বেছি উৎসাহী কৰি তুলিলে। আৰু সকলোতকে ভাল লগা কথাটো, যিটো আমাৰ অসমৰ প্ৰেক্ষাপটত নাই কিন্তু ভাৰতৰ অন্যান্য প্ৰেক্ষাপটত আছে, যে তেওঁলোকৰ নিজৰ মাজত তেওঁলোকৰ যিখিনি কাৰ্টুনিষ্ট আছে, তেওঁলোকৰ নিজৰ মাজত কাৰ্টুনক লৈ তেওঁলোকৰ মাজত আলোচনা, তেওঁলোকৰ মাজত যি আলাপ আলোচনা হৈ থাকে, বা তেওঁলোকৰ একোখন কাৰ্টুনক লৈ তেওঁলোকৰ যি ধৰণৰ এক নিজস্ব দৃষ্টিভংগী থাকে, বা তেওঁলোকে সেই কাৰ্টুনখনক লৈ তেওঁলোকৰ পৰা কাৰ্টুনখনৰ অংকন শৈলীয়ে হওক বা কাৰ্টুনখনৰ বিষয়বস্তুৰ যি বাছনি, সেই বাছনি বিভিন্ন প্ৰেক্ষাপট হ'ব পাৰে, যে সেয়া আন্তঃৰাষ্ট্ৰীয় হয় বিষয় হ'ব পাৰে, বা বিভিন্ন দেশৰ বিভিন্ন ৰাজনৈতিক বা সামাজিক পৰিস্থিতি হ'ব পাৰে, বিভিন্ন ধৰণৰ সাংস্কৃতিক বা বিভিন্ন ধৰণৰ মানে ক্ৰীড়া সংক্ৰান্তীয় বিষয়ো হ'ব পাৰে, এনেকুৱা হয় বিবিধ বিষয় হ'ব পাৰে। এই কথাবিলাকৰ তেওঁলোকৰ মাজত এটা আলোচনাৰ তেওঁলোকে মাধ্যম বা এক ধৰণৰ মঞ্চ তেওঁলোকে মুকলি কৰি লয়। আৰু এই যিটো পৰিৱেশ, হয় এই পৰিৱেশটো যদি চাওঁ, আমাৰ ভাৰততো কিন্তু এই কথাটো বা এই পৰিৱেশটো কিছু পৰিমাণে আছে। আৰু বিশেষকে যদি চাওঁ আমাৰ দক্ষিণ ভাৰতৰ যিসকল কাৰ্টুনিষ্ট, আৰু আপুনি জানি ভাল পাব যে এই কথাটো লৈ মাজতে এটা আলোচনাও হৈছিলে, যে আমাৰ ভাৰতৰ যিসকল প্ৰতিভাশালী আৰু সংবেদনশীল কাৰ্টুনিষ্ট আছে, বিশেষকৈ দক্ষিণ ভাৰতৰ পৰাই তেওঁলোকৰ আত্মপ্ৰকাশ ঘটে। যদি আপুনি চাই আৰ.কে. লক্ষ্মণৰ পৰা এতিয়াৰ সতীশ হয় আচাৰ্যলৈকে, তেওঁলোকৰ দক্ষিণ ভাৰতৰ প্ৰেক্ষাপটতো যদি আমি আলোচনা কৰো, তেওঁলোকৰ ক্ষেত্ৰত একোখন মঞ্চ আছে, আৰু সেই মঞ্চখনে তেওঁলোকে কি কৰে, তেওঁলোকে প্ৰদৰ্শনী অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতে হওক, বা তেওঁলোকে এই ধৰণৰ একোখন কাৰ্টুনক লৈ আলোচনা কৰাৰ ক্ষেত্ৰতেই হওক, বা কাৰ্টুনৰ কিতাপ প্ৰকাশৰ ক্ষেত্ৰতেই হওক, এই ধৰণৰ এটা বাতাবৰণ তেওঁলোকৰ মাজত আছে, বা কাৰ্টুন আলোচনী প্ৰকাশৰ ক্ষেত্ৰতে হওক, এই ধৰণৰ এক বাতাবৰণ আছে। অসমৰ ক্ষেত্ৰতো এই বাতাবৰণটো এটা সময়ত আছিলে। বিশেষকে হয় অবিকল আলোচনী, আপোনালোকে জানে অবিকল আলোচনীখন প্ৰকাশ হৈছিলে, চিচিংফাক প্ৰকাশ হৈছিলে, বা তাৰো আগতে পুলক দাৰ নিজৰ উদ্যোগত কাৰ্টুন নামৰ এখন আলোচনী পুলক অসমৰ পৰা, গগৈ সেইটো এটা বিশিষ্ট খুব চিত্ৰশিল্পী। হয় বিশিষ্ট কাৰ্টুনিষ্ট, চলচ্চিত্ৰ পৰিচালক, বা হয় কি কয় আমাৰ পেইণ্টাৰ, পুলক দাৰ সেই এটা সাহসী পদক্ষেপ আছিল, আৰু অকলশৰে সেই কামটো কৰিছিলে। অসমৰ সেই সময়খিনি খুব সোণালী যুগ আছিলে, বা সোণালী সময় হয় আছিলে। সেই সময়খিনিত পুলক দাই কলকাতাৰ পৰা যি ধৰণৰ এটা পদক্ষেপ আগবঢ়াইছিলে, সেই পদক্ষেপে কিন্তু অসমৰ কাৰ্টুনক এক
অন্য এক প্ৰেক্ষাপট বা অন্য এক হেৰিলে লৈ গ'ল তাৰমানে। ত' আমি হয় সেই এক প্ৰেক্ষাপটৰ পৰা আমি আহি আজিৰ এই পৰিস্থিতিত আমি উপনীত হৈছো। কিন্তু পৰিস্থিতি আমি উপনীত হৈও কিন্তু আজি আমি এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হৈছে যে আজি আমি শূন্য, আমাৰ হাতত আজি একো নাই। তাৰমানে এই ক্ষেত্ৰত যদি আমি চাওঁ, মানে যদি চোৱা যায়, দেখা যায় যে আমি কাৰ্টুন সম্পৰ্কত আলোচনা কৰিবলৈ আমাৰ মাজত একোৱেই নাই। কাৰণ আমাৰ মাজত কাৰ্টুনিষ্টৰ সংখ্যাও কম, আমাৰ মাজত তেনেকুৱা কোনো ধৰণৰ মঞ্চ নাই, আৰু আমাৰ মাজত যি বৌদ্ধিক মঞ্চ আছে তেওঁলোকেও আমাক লৈ কোনো ধৰণৰ হয় আলোচনাও নকৰে, বা তেওঁলোকৰ নিজৰ আলোচনাটো আমাক তেওঁলোকে স্থান নিদিয়ে বা আমাক নামাতে, বা যিখিনি আৰ্টিষ্টক লৈ বা মানে যিখিনি শিল্পকলাৰ অনুষ্ঠান আছে তেওঁলোকেও কাৰ্টুন সম্পৰ্কত তেওঁলোকে কোনো ধৰণৰ আলোচনা নকৰে। আনকি প্ৰেছ ক্লাবেই হওক বা সাংবাদিক সংগঠনেই হওক বা আনকি মাছ কমিউনিকেশ্যন যিখিনি কলেজ ইউনিভাৰ্চিটি যিখিনি মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্ট আছে, মইতো ভাবো মাছ হয় কমিউনিকেশ্যন ডিপাৰ্টমেণ্টত কাৰ্টুন সম্পৰ্কীয় বিষয়টো আছে। কাৰণ কাৰ্টুন যিহেতু মাছ কমিউনিকেশ্যনৰ কিতাপবিলাকত কাৰ্টুনৰ বিষয়টো লাগে, বা মই নিজে যিহেতু এই ক্ষেত্ৰত বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মুখামুখি হওঁ, তেওঁলোকৰ বিভিন্ন গৱেষণামূলক কামৰ কাৰণে তেওঁলোকে মোৰ সৈতে সংযোগ স্থাপন কৰে। কিন্তু তেওঁলোকৰ শ্ৰেণীকোঠাত হওক বা তেওঁলোকৰ আলোচনা কক্ষত হওক তেওঁলোকে কাৰ্টুন সম্পৰ্কত সম্ভৱতঃ তেওঁলোকে আলোচনা নকৰে, বা যদি কৰেও সেইটো আমি অৱগত নহওঁ। কিন্তু এই ক্ষেত্ৰত যি ধৰণৰ এক বাতাবৰণ অসমৰ কাৰ্টুনিষ্টসকলক লৈ যিসকলে ইমান কষ্টকে কাম কৰি আছে, তেওঁলোকক লৈ কিন্তু মই ভাবো কোনো হয় মানে হয়তো মানে আগ্ৰহী নহয়। তো এই প্ৰেক্ষাপটত যদি চাওঁ, আন্তঃৰাষ্ট্ৰীয় যিটো ষ্ট'ৰ বা আন্তঃৰাষ্ট্ৰীয় যিটো এটা বাতাবৰণ, সেই বাতাবৰণটোত কিন্তু কাৰ্টুনিষ্টসকলক লৈ যথেষ্ট গুৰুত্ব মানে প্ৰদান কৰা হয়। আনকি হয় ৰাষ্ট্ৰসংঘৰো তেওঁলোকৰ নিজস্ব কিছুমান তেওঁলোকৰ ব্যৱস্থা আছে, যিটো ব্যৱস্থাত কাৰ্টুনিষ্টসকলৰ বিভিন্ন বিষয় লয়। আনকি কাৰ্টুনিষ্টৰ যিটো অধিকাৰ বা কাৰ্টুনিষ্টৰ যিটো মানে কাৰ্টুনিষ্টসকলৰ সাংবাদিকতাটোক লৈ পেলাই যি ধৰণৰ তেওঁলোকে প্ৰত্যাহ্বানৰ মুখামুখি হৈ থাকিবলগীয়া হয় প্ৰতিটো সময়ত, কাৰণ বিভিন্ন দেশত বিভিন্ন প্ৰান্তত কাৰ্টুন অংকনৰ কাৰণে বিভিন্ন সময়ত কাৰ্টুনিষ্টসকলে হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হৈছে, তেওঁলোকে জেললৈ হয় যাবলগীয়া হৈছে, তেওঁলোকে মৃত্যুমুখত পৰিবলগীয়া হৈছে, বিভিন্ন নিৰ্যাতনৰ বলি হ'বলগীয়া হৈছে। অকল হয় তেওঁলোকেই নহয়, তেওঁলোকৰ পৰিয়ালকো গুলীয়াই হত্যা কৰা হৈছে, কভিডৰ সময়তো তেওঁলোকৰ ওপৰত অত্যাচাৰ হৈছে, অত্যাচাৰ বা নিৰ্যাতনৰ তেওঁলোক বলি নিৰ্যাতন হৈছে। হ'বলগীয়া হৈছে। গতিকে কাৰণ তেওঁলোকে এটা পক্ষ তেওঁলোকে নিৰ্ধাৰণ কৰি লৈছে, তেওঁলোক হয় নিৰপেক্ষ নহয়, তেওঁলোকৰ সেই পক্ষটো হৈছে মানুহ। গতিকে মানুহৰ পক্ষত পৰা এই শিল্পীসকল, এই সাংবাদিকসকলক ৰাষ্ট্ৰসংঘই হওক বা তেওঁলোকৰ সপক্ষত থকা যিখিনি এই মানে মঞ্চ আছে আন্তঃৰাষ্ট্ৰীয়, সেয়া মানৱ অধিকাৰ সংগঠনেই হওক বা আন্তঃৰাষ্ট্ৰীয় সাংবাদিক সংগঠনেই হওক বা আন্তঃৰাষ্ট্ৰীয় কাৰ্টুনিষ্ট মঞ্চই হওক, তেওঁলোকে এই ধৰণে বিভিন্ন ধৰণৰ কাম কৰি আছে। আৰু এনেকুৱা যি দুই এক মঞ্চৰ মানে সৈতে মোৰ সংযোগ স্থাপন হৈছে, এই হয় মঞ্চই মোক মোৰ নিজৰ কামখিনিক সঠিকভাৱে উপস্থাপন কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে হ'লেও মোক সাহস দিছে বা অনুপ্ৰেৰণা দিছে। আৰু নিশ্চয় মই ভাবো এই ক্ষেত্ৰত মই যিহেতু নিজে মোৰ নিজস্ব এটা দৃষ্টিভংগী আছে, আৰু সেই দৃষ্টিভংগীটোৰ ক্ষেত্ৰত আৰু মানুহে মোৰ মূল আদৰ্শ, গতিকে হয় মই মানুহক কেন্দ্ৰ কৰি যিহেতু কাম কৰো, গতিকে সেই হয় ক্ষেত্ৰত কাম কৰি যোৱাৰ ক্ষেত্ৰত মোৰ খোজখিনি বা মোৰ যিটো চিন্তাখিনি, সেইখিনিক আৰু অধিক দৃঢ় কৰাৰ ক্ষেত্ৰত মোক অনুপ্ৰেৰণা যোগাইছে। হয় 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 না, বিশেষকৈ আমি দেখিছিলো যে আমেৰিকাত যেতিয়া ব্লেক লাইভছ মেটাৰ, যে ব্লেকৰ বিৰুদ্ধে যি নিগ্ৰহ, সেনেকুৱা ধৰণৰ যিবিলাক আন্দোলন হৈছিল, তাত কিন্তু কাৰ্টুনিষ্টসকলে যথেষ্ট পৰিমাণে মানে অগ্ৰণী ভূমিকা লৈছিল। তেওঁলোকে ইমানবিলাক কাৰ্টুন আঁকিছিল, বা কভিডৰ সময়ত যিবিলাক ৰেচিয়েল মানে কথা বতৰা চলিছিল, যে সেই ৰেচিজম বা ৰেচিয়েল কথা বতৰাবিলাকৰ এগেইনষ্টত তেওঁলোকে জাষ্টিচ মানে কাৰণে তেওঁলোকে সংঘবদ্ধভাৱে কিন্তু তেওঁলোকে কাৰ্টুন কলাটো একদম সন্মুখলৈ লৈ আহিছিল। কাৰণ কি ৰাস্তাটো মানে ৰাজপথত কাৰ্টুন আঁকিছিল। দুৰ্ভাগ্যজনকভাৱে কিন্তু আমি অসম বা ভাৰতবৰ্ষত তেনেকুৱা ধৰণৰ এক শক্তিশালী আন্দোলন আমি সেই সময়ত দেখা নাপালো। আমাৰ ভাৰতবৰ্ষতো বহুতো ঘৃণাসূচক মন্তব্য চলিছিল, #তবলিক জামাত, এনেকুৱা ধৰণৰ কিছুমান আমি ঘৃণাসূচক কেম্পেইন আমি দেখিছিলো এটা অতি ভয়ানক দুৰ্যোগৰ সময়ত, মানৱিক দুৰ্যোগৰ সময়ত। কিন্তু আমি দেখিছিলো সেই সময়তো কিন্তু আপোনালোকৰ দৰে কেইজনমান মুষ্টিমেয় মানুহে প্ৰায় একক প্ৰচেষ্টাৰে কিন্তু কাৰ্টুন আন্দোলনটো আগবঢ়াই নিবলৈ নিৰৱচ্ছিন্নভাৱে প্ৰয়াস কৰি আহিছে।
আৰু হয় ভাল লাগে যে কোনবিলাক বিষয়ৰ ওপৰতনো তেওঁলোকে অঁকা নাই, তেওঁলোকেতো সকলো বিষয়ত হয় উদাহৰণ হিচাপে আপুনি যে মানে যিমান বিলাক বিষয় আহে প্ৰত্যেকটো প্ৰকৃতি বিষয়কে হওক, বিভিন্ন ধৰণৰ ছচিঅ' ইকনমিক, পলিটিকেল, এই গোটেই কথাবিলাকৰ ওপৰতে আপুনি কাৰ্টুন অংকন কৰিছে, বা খৰাং হওক, বানপানী হওক, উচ্ছেদ হওক, কোনো বিষয় আপোনাৰ দৃষ্টিৰ পৰা সাৰি যোৱা নাই। তাৰ মাজতো আমি কিন্তু দেখো যে এটা যিটো জেণ্ডাৰ পাৰ্সপেক্টিভ, সেইটো আপোনাৰ কাৰ্টুনত খুব বেছি ষ্ট্ৰং, বা নাৰী মানে আপোনাৰ কাৰ্টুনৰ অন্যতম চৰিত্ৰ। সঘনে নাৰীসকল আহে, নাৰীৰ সৈতে হোৱা অত্যাচাৰৰ বিৰুদ্ধে আপুনি সদায় সৰব কাৰ্টুনৰ জৰিয়তে, ধৰ্ষণৰ বিৰুদ্ধে আপুনি কেইবাটাও শিহৰণকাৰী কাৰ্টুন অংকন কৰিছে। তাৰোপৰি শেহতীয়াকৈ ভাৰতৰ যি অলিম্পিক পদক লাভ কৰা মহিলা ভাৰতীয়সকলৰ যি যৌন বিৰুদ্ধে যি তেওঁলোকে যি যৌন নিগ্ৰহৰ বিৰুদ্ধে যি আন্দোলন কৰিছিল, সেই বিষয়টো লৈ আপুনি খুব হৃদয়স্পৰ্শী কাৰ্টুন অংকন কৰিছে। বিশেষভাৱে নাৰীৰ বিৰুদ্ধে, শিশুৰ বিৰুদ্ধেও কৰিছে আপুনি। আৰু নাৰীৰ বিৰুদ্ধে হোৱা এই অন্যায় বিচাৰে আপোনাক কিদৰে প্ৰভাৱিত কৰিছে? কাৰণ জেণ্ডাৰ পাৰ্সপেক্টিভটো আপোনাৰ কাৰ্টুনৰ কিন্তু অন্যতম আকৰ্ষণীয় দিশ হিচাপে আমি দেখা পাওঁ। হয়, মূল কথাটো আচলতে মই বহুত কথা মই ঘৰৰ কিছুমান পৰিৱেশে মোক আচলতে প্ৰভাৱিত কৰা বুলি মই ভাবো। কাৰণ মই বেছিভাগ সময় মই মাৰ লগত কটাইছো। কাৰণ হয় খুব সৰুতে মোৰ বাইদেউ ডাঙৰ মানে সৰু বাইদেউ ডাঙৰ বাইদেউ খুব সৰুতে বিয়া হৈ গ'ল, আৰু মই ঘৰৰ আটাইতকৈ সৰু। গতিকে দেউতা চাকৰিলে যায়, গতিকে ঘৰত মা আৰু মই। গতিকে মায়ে মোক দেউতাই যি ধৰণে মোক বহুত কথা ব্যৱহাৰিক জ্ঞান যি ধৰণে মোক শিকাইছিলে, কি ধৰণে মানুহ প্ৰেক্টিকেল হৈ মানে মানুহৰ সৈতে মুখামুখি হৈ ডাঙৰ হ'ব লাগে, মায়েও ঠিক তেনেধৰণে মোক শিকাইছিলে বা বুজাইছিলে তাৰমানে। তো দেখিছিলো মাৰ মাজত এই যে এটা সত্তা, অকল নাৰী সত্তা বুলি মই ক'বলৈ যোৱা নাই, তাৰমানে মানুহ হোৱাৰ যিটো সত্তাটো তাৰমানে। আৰু মা আৰু দেউতাৰ মাজত সাধাৰণতে মানুহৰ মানে সাধাৰণ দ্বন্দ্ব খৰিয়ালটো মই বাদ দিলো, এইটো চব ঘৰতে থাকে। হয় কিন্তু তাৰ মাজত এটা বস্তু দেখিছিলো, এই যিটো জেণ্ডাৰ ইকুৱেলিটি, তাৰমানে আমাৰ যিটো সমতা, হয় তাৰমানে আমাৰ ঘৰখনত এটা বস্তু দেখিছিলো যে মই সৰু, কিন্তু আমাৰ চব কথাত, চব বস্তুত ভাগ বতৰাটো, মানে সেয়া মত বিনিময়ে হওক, আমাৰ অধিকাৰেই হওক, যিকোনো কথা বতৰাত আমাৰ মা দেউতা বা মই সৰু হলেও আমাৰ চব কথাত আমাৰ কি আছিলে, চব কথা বতৰা আমাৰ মানে ইকনমি, মানে টকা পইচাৰ এনেকুৱা কিবা হেৰি যদি থাকে, চব কথাৰে আমাৰ মাজত কিন্তু সমানভাৱে সমান কথা বতৰাবিলাক সমানভাৱে আলোচনা হৈছিলে। এই যে অধিকাৰটো দিয়া হৈছিলে তাৰমানে, মানে এনেকুৱা নহয় যে আমাক পুতৌ কৰা হৈছিলে, তাৰমানে ইয়াত কোনো লিডাৰশ্বিপ নাছিলে আমাৰ। মানে মাও লিডাৰ, দেউতাও লিডাৰ, ময়ো লিডাৰ, মানে বাইদেউহঁতো লিডাৰ, ভিনদেউহঁতো লিডাৰ। তাৰপিছত যেতিয়া মই বিয়া পাতিছো, মানে মোৰ সহযোদ্ধা তেওঁ লিডাৰ, এতিয়া মোৰ ছোৱালী আহিছে তাইও লিডাৰ। তাৰমানে আমাৰ এই যিটো পৰম্পৰাগত যিটো প্ৰৱণতা, এইটোৱে আমাক কোনো এনেকুৱা কোনো দৰ্শন বা আদৰ্শই আমাক শিকোৱা নাই। তাৰমানে এইটো আমাৰ নিজৰ হয় মাজত উদ্ভৱ হোৱা এটা, কাৰণ দেউতাও আমাৰ সাধাৰণ এটা তেওঁ খুব তৃতীয় শ্ৰেণীলৈকে পঢ়া মানুহ, মায়েও খুব বৰ বেছি পঢ়া শুনা কৰা নাই। কিন্তু আমাৰ মাজত এই এটা বুজাবুজিৰ মাজত এই কথা বতৰাবিলাক আমাৰ চলিছিলে, তাৰমানে বা চলি আছে। এই কথা বতৰাবিলাকে তাৰমানে আমাৰ মাজত কিছুমান কাম কৰাৰ ক্ষেত্ৰত আমাক উদ্বুদ্ধ কৰিছিলে। আৰু যাৰ কাৰণে আমি খুব মানে কিছুমান ক্ষেত্ৰত আমাৰ কথা বতৰাবিলাক সম্পূৰ্ণৰূপে মই ভাবো স্পষ্ট, আৰু আমি কাৰণে স্পষ্টভাৱে কোনো মানে হেনা হোচা নোহোৱাকে আমি ক'ব পাৰো, বা এই হয় কথাবিলাক স্পষ্টকে আমি উল্লেখ কৰিব পাৰো। আৰু সেই তেনেকুৱা প্ৰেক্ষাপটত এই যিটো মানে সত্তাটোক আমি সদায় বিশ্বাস কৰো। আৰু মোৰ কাৰণে সেইকাৰণে আপুনি যিটো উত্থাপন কৰিলে যে কাৰ্টুনত সেইকাৰণে নাৰীৰ নিৰ্যাতনৰ এই কথাবিলাক, বা শিশু নিৰ্যাতনৰ এই কথাবিলাক, সেইকাৰণে মই এই ক্ষেত্ৰত খুব সংবেদনশীল। কাৰণ মই সত্তাটোক বিশ্বাস কৰো। একোটা সত্তাক হয় যেতিয়া অন্যায় কৰা হয়, মানুহ হিচাপত যেতিয়া মই প্ৰতিটো বস্তু যেতিয়া চাওঁ, মানুহ মানে অকল পুৰুষ নহয়, তাৰমানে মই প্ৰতিটো সত্তাকেই মই যিহেতু গণ্য কৰো, আৰু সেই গণ্য কৰোঁতে যেতিয়া মোৰ সেই মনত মানে সৃষ্টি হোৱা মোৰ ক্ষোভখিনি, মোৰ মনত সৃষ্টি হোৱা সেই আৱেগখিনি, আৰু যেতিয়া অধিকাৰৰ কথাটো আহে যে প্ৰতিটো মানুহৰে, কাৰণ কোনো কাৰো খেলনা নহয়, কোনো হয় কাৰো হাতৰ পুতলা নহয়, প্ৰতিজন মানুহৰেই এইখন পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে, প্ৰতিজন মানুহৰেই এই পৃথিৱীত কাম কৰাৰ অধিকাৰ আছে, যি সৎভাৱে জীয়াই থাকে। গতিকে এই জীয়াই থকা মানুহখিনিক যদি কোনোবাই অন্যায়ভাৱে
যদি তেওঁলোকে জীয়াই থকাৰ অধিকাৰখিনি কাঢ়িব খোজে, যি প্ৰকাৰেই নহওক কিয়, সি ধৰ্ষণো হ'ব পাৰে বা অন্য প্ৰকাৰে হ'ব পাৰে, তো তেনেকুৱা প্ৰেক্ষাপটত এজন দায়িত্বশীল মানুহ হিচাপে মাত মতাৰ মোৰ সম্পূৰ্ণ অধিকাৰ আছে। আৰু সেই অধিকাৰটো যিহেতু মোৰ মাধ্যমটো কাৰ্টুন, গতিকে মই কাৰ্টুনৰ মাধ্যমেদি কথাখিনি ক'ব খোজো। আৰু বিশেষত নাৰীৰ অধিকাৰখিনি মই এনেকুৱা নহয় যে মই এইটো খুব মানে বিশেষকে ৰাখো, কিন্তু কথাটো হৈছে কি যে আপুনি যিহেতু প্ৰশ্নটো বিশেষভাৱে সুধিছে, গতিকে সেইকাৰণে মই ক'ব খুজিছো যে মোৰ কথাটো হ'ল কি যে নাৰীৰ এটা অন্য চৰিত্ৰ আছে বুলি বা পুৰুষৰ এটা অন্য চৰিত্ৰ আছে বুলি কেতিয়াও বিচাৰ বিশ্লেষণ কৰি পোৱা নাই আচলতে। মোৰ কথাটো হৈছে কি যে অধিকাৰটো চবৰে আছে, আৰু সেই অধিকাৰখিনি খৰ্ব কৰাৰ অধিকাৰ কাৰো নাই, কোনেও কাকো দিয়া নাই। আৰু মোৰ কথাটো হৈছে কি যে এখন সমাজ ব্যৱস্থাত আমি যদি একোটা সত্তাক, মানে মূল কথাটো মই আপোনাক ঠিক সঠিকভাৱে বুজাব পাৰিছো নে নাই মই নাজানো, কিন্তু বুজি মূল পাইছো, কথাটো হয়। হ'ল যে সত্তাটোক কিন্তু আমি মানে এই ধৰণে কিন্তু মানে কাঢ়ি অনাটো, সত্তাৰো যিটো সত্তা, সেইটোক কিন্তু আমি কাঢ়ি অনাটো কিন্তু এইটো অনুচিত কথা। আমাৰ সেইটো কোনেও অধিকাৰ দিয়া নাই। এই ক্ষেত্ৰত মই ভাবো সবলভাৱে মাত মতাটো উচিত। আৰু এই ক্ষেত্ৰত যদি আমি সময় থাকোতেই যদি আমি কোনেও মাত নামাতো, সেইটো কিন্তু মই ভাবো আমি নিজে নিজৰ ওচৰত কিন্তু অপৰাধ কৰি আছো। গতিকে সেইকাৰণে মই ভাবো কাৰ্টুনত, মোৰ যিহেতু মাধ্যমটো কাৰ্টুন, গতিকে কাৰ্টুনৰ মাধ্যমেদি এই ক্ষেত্ৰত মই মাত মতাটো উচিত বুলি ভাবি আহিছো। হয়, হয়। একেদৰে আপুনি প্ৰকৃতি বিষয়ক দিশবোৰৰ প্ৰতিও যথেষ্ট সংবেদনশীল। প্ৰকৃতি বিষয়ক বহুতো ৰাজনৈতিক কাৰ্টুন আপুনি আঁকিছে। প্ৰকৃতি বা পৰিৱেশৰ দিশটো আপুনি ৰাজনৈতিক কাৰ্টুনৰ বিষয় হিচাপে কিদৰে বিবেচনা কৰে? হয়, মই একদম প্ৰথমতে আপোনাক কৈছিলো যে প্ৰতিটো বিষয় যিহেতু মই ৰাজনৈতিক দৃষ্টিভংগীৰে চাওঁ, কাৰণ কি হয়, আমাক দুই ধৰণে কিছুমান বস্তু শিকোৱা হয়। আমাক নদী ভাল পাবলৈ শিকোৱা হয়, প্ৰকৃতি ভাল পাবলৈ শিকোৱা হয়। চৰকাৰে বিভিন্ন ধৰণৰ বিজ্ঞাপন প্ৰচাৰ কৰে যে আমি নদীক ভাল পাব লাগে, গছ গছনিক ভাল পাব লাগে। আৰু এতিয়াতো বাৰিষা কাল আহিলে, যেতিয়া বাৰিষা কাল শেষ হ'ব, যেতিয়া খৰালি কাল আহিব, আমি নদীৰ মাজত গৈ আমি বনভোজ খাব লাগে, নদীখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগে। কিন্তু নদীৰ শিল বালি যে খনন কৰিছে, সেইবিলাকত আমি মাত মাতিব নালাগে। অবৈধভাৱে নদীখনৰ বুকু বিদাৰি যোৱাকে, যি ধৰণে মাতৃৰ বুকুৰ পৰা সন্তান কাঢ়ি নিয়াৰ নিচিনাকে, কাৰণ মোৰ ঘৰৰ ওচৰতে বেকী নৈখন যি ধৰণে ধ্বংস কৰি নিয়া হৈছে, অকল বেকী বুলিয়েই নহয়, অসমৰ প্ৰতিখন নদ নদী ধ্বংস কৰা হৈছে, যি ধৰণে শেষ কৰি দিয়া হৈছে। গতিকে মই য'তেই যাওঁ মই দেখো যে মানে সেইটো আপোনালোকেও মন কৰে, আপুনিও এজন সক্ৰিয় সাংবাদিক, গতিকে আমি চবেই এই কথাবিলাক মন কৰি আছো। কিন্তু আমি যেতিয়া এই কথাবিলাক মাত মাতিব যাওঁ, তেতিয়াই কিন্তু কি হয়, কৰবাৰ পৰা নহয় কৰবাৰ পৰা কোনোবাই যি ধৰণে নহওক কিয় আমাক বাধা আৰোপ কৰা হয়। অথচ আমাক এইটো শিকোৱা হয় যে তুমি নদীক ভাল পোৱা, নদীক লৈ তুমি কবিতা লিখা, নদীক লৈ তুমি চিনেমা কৰা, নদীক লৈ তুমি ভাল তুমি মানে তুমি ধৰণৰ মিঠা মিঠা লগা তুমি গান লিখা, গান গোৱা, নাচা, তুমি নদীক লৈ ৰিজৰ্ট গঢ়ি উঠে, তুমি নদীক লৈ তুমি ৰোমান্টিচিজমত ডুব যোৱা, নদীক লৈ তুমি পেইন্টিং আঁকা, কিন্তু তুমি কাৰ্টুন আঁকিবা, তুমি ব্যংগ নকৰিবা। তুমি নদীক লৈ ধুনীয়া, তুমি ভাল এখন পেইন্টিং আঁকা, নদীক লৈ চিত্ৰাংকন প্ৰতিযোগিতা হয়, নদীক লৈ কৰ্মশালা হয়, কিন্তু নদীক লৈ কাৰ্টুনৰ কৰ্মশালা নহয়। অৰ্থাৎ তাত আচল সত্যটো ওলাই পৰিব, পেইন্টিঙত ওলাই নপৰে। কাৰণ পেইন্টিঙত আপুনি ধুনীয়াকে নৈ এখন আঁকিলে, ল'ৰা ছোৱালী এহাল আঁকি থৈ দিলে, চৰাই এটা আঁকিলে, চৰাইটো আমাৰ থাকেই, আৰু ছবি আঁকিলে ফুল থাকেই আমাৰ। গতিকে আমিতো আৰু মানে শিল্পী বুলি ক'লেতো আৰু আমাৰ কোমল হাতৰ, আমাৰ কোমল মন মগজু। কিন্তু কথাটো হ'ল কি যে আমি এই ধৰণৰ এটা দুখন ছবি আমাৰ মাজত তুলি ধৰা হয়, আৰু সেইটোৱে হৈছে ৰাজনীতি। গতিকে এই ৰাজনীতিৰ পাক চক্ৰত পৰাৰ ফলত আমি কি হৈছো যে আমি লাহে লাহে আমি প্ৰকৃতিক আমি মানে হেৰুৱাই পেলাইছো। ফলত কি হৈছে, হেৰুৱাইছো। এতিয়া কি হৈছে, এতিয়া প্ৰকৃতি গৈ অকল ছবি, গান, কবিতাতহে প্ৰকৃতি ৰৈছেগে, কিন্তু আচল প্ৰকৃতি কিন্তু ধ্বংস কৰা হয়। তো এই কাৰণে মই নিজৰ কাৰ্টুনত সেইকাৰণে আচল ছবিখন দেখুৱাবলৈ মই সদায় চেষ্টা কৰো। তো আমি প্ৰকৃতিৰ মাজত থাকো, প্ৰকৃতিৰ সন্তান, গতিকে এই কথাখিনিক আমি কেতিয়াও উপেক্ষা কৰিব নোৱাৰো। আৰু যদি প্ৰকৃতিয়ে নাথাকে, তেতিয়াহ'লে আমি থাকিম ক'ত, আমি থাকিম কেনেকে? গতিকে এই কাৰণে ৰাজনীতিয়ে যিহেতু গোটেই কাৰবাৰটো নিয়ন্ত্ৰণ কৰি থাকে,
বালিৰ মহলৰ পৰা শিলৰ কুঁৱেৰীৰ পৰা আদি কৰি গোটেই গছ গছনি কটালৈকে, গতিকে আমিতো হয় সকলোৱে এই কথাবিলাকৰ পশু আৰু মই ভাবো পক্ষী সকলোৱে হয় স্থগিত সৰ্ব নিষ্প্ৰয়োজন। আমি সকলোৱে চকুৰ সন্মুখত দেখি আছো, কিন্তু আমি কোনেও মাত মতা নাই। হয় আমি গছ গছনি ভাল পাওঁ, আমি গছ কাটি থৈছে, কিন্তু আমি গছৰ মূৰত বহি আমি কবিতা লিখি আছো। হয় মানে মানে গছ এজোপা লাগে, অমুক লাগে, তমুক লাগে। হা, আমি 5 জুন আহি আছে, আমি গছ পুলি ৰুই আছো, প্ৰকৃতি দিৱস পাতি আছো, কিন্তু কথাটো হ'ল কি, আমি কিন্তু এই যে অকল চৰকাৰে নহয়, আমি নিজেও ধ্বংস কৰি থকা প্ৰকৃতিৰ বিৰুদ্ধে কিন্তু আমি কোনেও মাত মাতিবলৈ আমি সাহস কৰা নাই। গতিকে এই গোটেই প্ৰক্ৰিয়াটোত আচলতে এক ধৰণৰ যিটো ৰাজনৈতিক কূট-কৌশল জড়িত হৈ আছে। তো এই কথাবিলাক লৈ আচলতে মই খুব নিজে মনোকষ্ট পাই থাকো, হয় আৰু এই ক্ষেত্ৰত মই অত্যন্ত সংবেদনশীল। গতিকে মই হয় সেইটো হয় কাৰণে এতিয়া মই য'ত মই থাকো, মোৰ ঘৰখনত সেইটো কাৰণে মোক বহুতে কৈ থাকে, আমাৰ অলপমান মানে পৰিসৰটো অলপ বহল, সকলোৱে কৈ থাকে যে ইমান এনেকে এইখিনি মাটি আছে, ইয়াতে ঘৰ চৰ মানে বনাই দে। মোৰ কথাটো মই এইটো ব্যক্তিগত কথা, তথাপিতো কৈছো যে নহয়, মই যিখিনি সামান্য পৰিমাণে ইয়াতে যদি মই দুডাল গছ ৰুই থব পাৰো, ঘৰটো ডাঙৰ কথা হয় নহয়। তাৰমানে মই যদি এইখিনিও ৰক্ষা কৰিব পাৰো, দুডাল গছ ৰুই থৈ পেলাই, গছ পুলি ৰুই থৈ, তেতিয়াহ'লে মই যদি এইখিনিও ৰক্ষা কৰিব পাৰো, মই ভাবো যে মই কিবা এটা অন্তত কৰিব পাৰিছো এই পৃথিৱীখনৰ কাৰণে। তো গতিকে মই নিজক বিশ্বাস কৰো, আৰু গতিকে মই সেইকাৰণে সকলোকে আহ্বান জনাও যে পাৰিলে আমি যদি মানে পৃথিৱীখন ৰক্ষা কৰিব পাৰো, সেইটো কাৰণে চবে চেষ্টা কৰাটো কিন্তু উচিত আচলতে। হয় 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 যোৱা সময়ত যোৱা কেইবাটাও সময়ত বিশেষকৈ আমি দেখিছো যে যেতিয়া এখন হিন্দুত্ববাদক পোষকতা কৰা চৰকাৰ আহিছে, তেতিয়া সৃষ্টিশীল লোকসকলৰ মানে যিটো মত প্ৰকাশৰ স্বাধীনতা, এইটো বাৰে বাৰে ব্যাহত হৈছে, বা আমি বিভিন্ন ধৰণে আমি প্ৰতিকূল পৰিস্থিতি আঘাত পাইছো। আমি আপুনিও পাইছে, আমি জানো যে ভাবুকি আহে, ভাবুকি আপোনাৰ জীৱনলৈ আহিছে, এই প্ৰাণৰ ভাবুকিও আহিছে। এই কথাখিনি আপুনি কিদৰে অতিক্ৰম কৰিছে এই সময়ছোৱাত? মই ভাবো এজন কাৰ্টুনিষ্টৰ কাৰণে ভাবুকি শব্দটোক আচলতে মই ভাবো অভিধানত যদি অন্তৰ্ভুক্ত কৰা হয়, পুৰস্কাৰৰ যিটো তাত শব্দটো থাকে, আচলতে ভাবুকিটোক আচলতে পুৰস্কাৰৰ লগত অন্তৰ্ভুক্ত কৰিব লাগে। যদি কাৰ্টুনিষ্টৰ জীৱনত যদি ভাবুকি নাহে বা নিন্দা নাহে, মই ভাবো আচলতে কাৰ্টুনিষ্টজন বিফল। তো গতিকে হয় ভাবুকি আহিছে মানে মই কোনোবাখিনিত মই আচলতে মোৰ কামটোৱে নিশ্চয় জয় হৈছে। মানে জয় হৈছে, আৰু মই ভাবো মানুহৰ হকে মই কথাখিনি কব হয় পাৰিছো, আৰু গতিকে মই ভাবো সেইখিনিয়ে মোৰ কাৰণে ডাঙৰ পুৰস্কাৰ। গতিকে বিভিন্ন সময়ত ভয় ভাবুকি আহিছে, আৰু সেই ভয় ভাবুকিখিনিৰ আটাইতকে ভাল লগা কথাটো, বা তাৰ যিটো পৰিৱৰ্তিত যিটো তাৰ যিটো ৰূপ, সেইটো বৰ ভাল, তাৰ ইণ্টাৰেষ্টিং এটা ৰূপ আছে। তাৰমানে এইটো অলপ হয় ইংৰাজীত ক'বলৈ শব্দটো সেইটো এনেকুৱা যে, আগতে এনেকুৱা আছিলে যে কাৰ্টুন এখন আকৌ কা আন্দোলনৰ সময়তো ধৰক এনেকুৱা আছিলে, চৰকাৰী পক্ষৰ পৰা ধৰক পুলিচ আহিছে, বিভিন্ন ধৰণৰ এজেন্টৰ দ্বাৰা মোক হেৰি কৰা হৈছে যে তুমি কাৰ্টুনৰ চুকটো কমাই দিয়া, তোমাক এনেকে প্ৰেচাৰাইজ কৰা হৈছে, তোমাক এৰেষ্ট কৰা হ'ব, তোমাৰ এনেকুৱা কৰা হ'ব, তেনেকুৱা কৰা হ'ব। এই ধৰণৰ বিভিন্ন কথা বতৰা আছে। বিভিন্ন ধৰণে কৈছে যে তুমি মানুহটো দুদিনমান তুমি হেৰি কৰা, অলপমান কাম কমাই দিয়া, বা তুমি ঘৰৰ পৰা ওলাই যোৱা। এনেকুৱা বিভিন্ন কথা বতৰা, বা মোক বিভিন্ন ধৰণে মানসিকভাৱে মোক হেৰি কৰা হৈছিলে। তাৰমানে আৰু তাৰ মাজত কিছুমান কাৰ্টুনক লৈ, বা এখন নিৰ্দিষ্ট কাৰ্টুনক লৈ মোক মৃত্যুৰ ভাবুকিও দিয়া হৈছিলে। মই পাকিস্তান যাব লাগে বুলিও কোৱা হয় হৈছিলে। এই লৈ বিভিন্ন ধৰণৰ হেৰি হৈছিলে। গতিকে তাৰ উপৰিও দিন মোৰ যিটো দৈনন্দিন মোৰ যিটো কাৰ্টুন অংকনৰ যিটো মোৰ যাত্ৰা, সেই যাত্ৰাটোতো সদায় থাকেই, বিভিন্ন ধৰণৰ ভাবুকি। গতিকে সেইবিলাক থাকিবই, আৰু মই ভাবো যিহেতু হয় গণতান্ত্ৰিক এখন দেশ, কিন্তু কিছুমান ক্ষেত্ৰত কি হয়, অসাংবিধানিকভাৱে মোৰ আনকি পৰিয়ালকো মোক হয় আক্ৰমণ কৰা হৈছিলে। মোৰ মা বা মোৰ পত্নী বা মোৰ পৰিয়াল, দেউতা, সকলোকে তেওঁলোকক বিভিন্ন ধৰণৰ অশ্লীল বা অসংসদীয় কিছুমান শব্দও প্ৰয়োগ কৰা হৈছিলে। গতিকে সেইবিলাক আচলতে চৰকাৰৰ বা শাসক পক্ষৰ বা তেওঁলোকৰ শাসকীয় দলৰ হয়তো অনুমতি সাপেক্ষে, বা তেওঁলোকৰ হয় হয়তো কয় নহয় যে আপোনাৰ ব্যৱহাৰে আপোনাৰ পৰিচয়, এই ধৰণৰ কিছুমান হেৰিৰ পৰাও কিছুমান কথা নিহিত হৈ হয় থাকে। কিন্তু এই ভাবুকিবিলাক সদায় থাকিবই, আৰু থাকিবই। এইবিলাক যিহেতু আৰু এটা সেইবিলাকৰ কিছু কিছু ক্ষেত্ৰত
প্ৰয়োজনীয়তাও থাকে, কাৰণ তেনেকুৱা সময়তে প্ৰয়োজনীয়তা গম থাকে পোৱা যায় যে নিজৰ শক্তি কিমান বেছি, নহয় জানো? কিমান বেছি এইটো এই প্ৰেক্ষাপটটোত কিন্তু মই পৰৱৰ্তী পৰ্যায়ত এটা কথা মন কৰিছো যোৱা এই সময়খিনিত বিশেষকে এইখন চৰকাৰৰ এই সময়খিনিত শেহতীয়াকে দেখিছো যে মোৰ দেউতা যেতিয়া ঢুকাইছিলে, দেউতা ঢুকোৱাৰ 6-7 দিন মান যোৱাৰ পিছত নেকি মোক এজন মানুহে ফোন কৰিলে। তেওঁ ফোন কৰি পেলাই ধুনীয়াকে খা খবৰ ললে দেউতা ঢুকুৱা, তাৰপিছত মানে মোৰো খা খবৰ ললে, লৈ তেওঁ ক'লে আৰু এতিয়াতো আৰু তোমাৰ মানে বটবৃক্ষডালেই তোমাৰ হেৰালে, গতিকে তুমি অলপমান কাম কাজ বিলাক তুমি অলপমান চাই চিতি কৰিবা আৰু তাৰমানে এনেকুৱা আৰু তাৰমানে। তেতিয়া মই ইমানো মানে মানে অবুজন হলেও মই বুজন, হয় কাৰণ মই বহুত কম বয়সৰ পৰা কাম কৰিছো, গতিকে মই বহুত কথা মই আমাৰ মানে কামৰূপীয়া ভাষাত মানে এটা কথা চলে যে গোবৰ দেখিলে মানে গোবৰ দেখিলে গৰু চিনি পাওঁ তাৰমানে। তো গতিকে তেওঁ কথাত মানে মই গম পাই গলো যে তেওঁ মানে মোক হয়, কি ক'ব এক বিচাৰিছে ধৰণৰ আচলতে ভাবুকি তাৰমানে। আছিল। হয় এক প্ৰকাৰ ভাবুকি। তো এই ভাবুকিটোৰ এই যিটো ষ্টাইলটো তাৰমানে শৈলীটো সলনি হৈছে এতিয়া। এতিয়া আজিকালি মানুহে তাৰমানে মোক ডাইৰেক্ট ভাবুকি নিদিয়ে যে তোক মাৰি পেলাম বা তোক পাকিস্তানলৈ পঠাম বা তোক মানে জেললৈ পঠাম। আজিকালি কয় তোৰতো ছোৱালীও ডাঙৰ হৈছে, অলপ কাম চাম বিলাক অলপমান চাই চিতি কৰিবি তাৰমানে। এতিয়া তাৰমানে মানে মিহি মিহিকে দিয়ে তাৰমানে, এটা মিঠা সুৰত দিয়ে তাৰমানে ভাবুকি বিলাক। তো গতিকে এই ভাবুকিৰ কাৰবাৰটো প্ৰক্ৰিয়াটো সদায় চলি থাকিব তাৰমানে, আৰু এইটোৰ মানে অন্তহীন কাৰবাৰ এটা। কিন্তু মই হয়, ভাবো যে সমালোচনা কৰক, নিন্দা কৰক, কিন্তু কথাটো হৈছে কি এটা যিহেতু গণতান্ত্ৰিক প্ৰক্ৰিয়া মত এটা আছে, প্ৰকাশৰ স্বাধীনতাটো যেতিয়া বাধাগ্ৰস্ত কৰি পেলাই। কিন্তু কথাটো হৈছে এই প্ৰক্ৰিয়াটোৰ খালি এইটো মানে অসাংবিধানিক হ'ব নালাগে, অগণতান্ত্ৰিক হ'ব হয় নালাগে। কিন্তু কথাটো হৈছে কি যেতিয়া অগণতান্ত্ৰিক বা অসাংবিধানিক হয়, তেতিয়া মই ভাবো যে মোৰ আচলতে কাৰ্টুনৰ চুকটো বাঢ়িছে। হয় সেইটো মই ভাবো যে সেইটোৱে তেওঁলোকক কৰবাত নিশ্চয় মানে আঘাত হয় আনিছে, আৰু তেওঁলোকে ব্যংগৰ যিটো শক্তি, সেই শক্তিটোক তেওঁলোকে সহন কৰিব নোৱাৰে। আৰু আজিকালি যিহেতু হয় মানুহে মনোৰঞ্জনটো বেছি ভাল পায়, এন্টাৰটেইনমেন্ট ভাল পায়, আৰু ব্যংগত যিহেতু আচল সত্যটো লুকাই থাকে, তেওঁলোকে আওকাণ কৰিব খুজিও তেওঁলোকে আওকাণ কৰিব নোৱাৰে তাৰমানে। আৰু ব্যংগৰ যিহেতু সত্যটো সদায় মানে তাক মানে একদম মানে হেৰি কৰি দিয়ে, মানে সূৰ্যৰ নিচিনা যিহেতু সত্য, গতিকে সেইকাৰণে সেই সূৰ্যক যিহেতু প্ৰখৰ ৰ'দ হলে যেনেকে মানুহে সহ্য কৰিব নোৱাৰে, গতিকে ব্যংগকো আচলতে অলপ হয় প্ৰখৰ হলে সহ্য কৰিব নোৱাৰে তাৰমানে। হয় 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 ঋতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া, আপোনাৰ যদি আমি ঘৰখনৰ ধৰক এক প্ৰেৰণা আছে, ঘৰখনৰ এটা প্ৰেৰণাদায়ী পৰিৱেশ আছে, আপোনাৰ পৰিয়ালৰ সকলোৱে সহযোগিতা আগবঢ়ায় আপোনাৰ এই শিল্পকলা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত, আৰু বিশেষকৈ আপোনাৰ পত্নী মানসী গোস্বামী, তেওঁ যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়ায়, আৰু তেওঁ বহুত ক্ষেত্ৰত আপোনাক আগবঢ়াইও দিয়ে। এই কথাখিনি আপুনি কিদৰে ভাবে যে এয়া কিমান জৰুৰী এজন সৃষ্টিশীল মানুহৰ কাৰণে, ঘৰখনৰ যি আহ প্ৰেৰণা থাকে? হয় হয় আচলতে হয়, এইটো খুব গুৰুত্বপূৰ্ণ কথা। আচলতে এজন মানুহৰ সৃষ্টিশীল কৰ্ম বুলিয়েই নহয়, আচলতে এজন মানুহৰ হয় জীৱনটোত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত পৰিয়ালৰ যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা থাকে, আৰু পৰস্পৰৰে আচলতে ভূমিকা থাকে। গতিকে পৰিয়ালে এখন ঘৰটো শিল বালি মানে ইটাৰে ঘৰ এখন নহয় আচলতে, গতিকে এখন ঘৰ হবলৈ হলে আমি সকলোৱে জানোৱেই, গতিকে ঘৰখনত সকলোৰে এটা হেৰি এটা থাকে, ভূমিকা এটা থাকে। গতিকে মোৰ ক্ষেত্ৰত যদি চাওঁ যে মোৰ যেতিয়া মই কাৰ্টুন আঁকিবলৈ আৰম্ভ কৰিছিলো, তেতিয়া মানে দেউতাৰ প্ৰসংগ এবাৰ মোক কৈছিলে কথাটো, তেতিয়া দেউতাই মোক খালি সুধিছিলে যে তই পাৰিবি নে নাই তাৰমানে। তই মই বোলো পাৰিম, বোলে খাব পাৰিবি নে নাই, মই পাৰিম, খাব পাৰিম বোলে, তেতিয়াহ'লে ঠিকে আছে। তাৰপিছত মায়ে একো নকলে, মায়ে কলে ঠিক আছে তেতিয়াহ'লে তই যদি পাৰিম বুলি কৈছ তেতিয়াহ'লে তই কৰ ভালকে, কিন্তু যিটো কাম কৰ তই ভালকে কৰ তাৰমানে। আৰু এটা বস্তু মানে মোৰ নিজৰ জীৱনটোত এটা বস্তু মোৰ ভাল লগা কথা আছিলে কি, যে মোৰ মা দেউতাই কোনোদিনে চৰকাৰী চাকৰিৰ কাৰণে কোনোদিনে মোক কেতিয়াও মানে মোক হয় হেৰি নকৰিলে, হেঁচা প্ৰয়োগ নকৰিলে তাৰমানে। খালি দেউতা যিহেতু ডিফেন্সত কৰিছিলে, সদায় এটা প্ৰৱণতা থাকে দেউতাক বিলাকৰ যে ধৰ হয় শিক্ষক হলে ল'ৰা ছোৱালী শিক্ষকতা, বা মিলিটাৰী হলে মিলিটাৰী কৰা। তো দেউতাই মোক বাৰু এনচিচি টেনচিচি এনেকুৱা ধৰণৰ, কিন্তু দেউতাৰ এটা সপোন আছিলে, সেই সপোনটো আছিলে যে দেউতাৰ মোক মানে ভাল এজন মানে আৰ্মিৰ বিষয়া কৰাৰ খুব ভাল মানে এটা তেওঁ মানে হেৰি আচ্ছা কৰিছিলে তাৰমানে, সেইকাৰণে মানে হেৰি কৰিছিলে। তাৰপিছত মই বোলো মানে ময়ো তেনেকেই হেৰি হৈছিলো, আৰু সেই সূত্ৰে মই খুব মানে এটা সময়ত মানে মই খুব মাৰ্চিয়েল আৰ্ট খুব ভাল পাইছিলো।
আৰু মানে মাৰ্চিয়েল আৰ্ট জইন কৰাৰ কাৰণেও মই হেৰি কৰিছিলোঁ, কিন্তু কথাটো হ'ল কি বিভিন্ন কাৰণত সেইটো নহ'লগে। নহয় মই ফাইন আৰ্টছত জইন কৰিলোঁ, মাৰ্চিয়েল আৰ্ট নহ'ল আৰু। তাৰপিছত যেতিয়া ড্ৰয়িং শিকিলোঁ, ড্ৰয়িং শিকি যেতিয়া মই কাৰ্টুনৰ প্ৰতি আগ্ৰহী হ'লোঁ, আগ্ৰহী হওঁতে দেউতাই ক'লে কি ছবি আঁকি ক'লোৱে আৰু খাব পাৰিবিনে নাই, মই খাব পাৰিম, কাৰণ সেই কথাটো আহেই আৰু মাক দেউতাকৰ ল'ৰা ছোৱালী খাব পাৰিবনে নাই সেই কথাটো সোধেই। কিন্তু চৰকাৰী চাকৰিৰ কাৰণে মোক কোনোদিন নকলে। আৰু যেতিয়া মই কাৰ্টুন আঁকি লাহে লাহে 2-এখন কাৰ্টুন মোৰ প্ৰকাশ হ'বলৈ ল'লে, মা দেউতাৰ খুব মানে মনত আনন্দ যে নিজৰ ল'ৰাৰ কাৰ্টুন ছপা আখৰত নাম ওলাইছে। দেউতাই কাবাক কাবাক কৈ খুব গৌৰৱো কৰে তাৰমানে, কাৰণ দেউতা আৰ্মি মানুহ, গতিকে তেওঁলোকৰ অলপ চিন্তা চৰ্চা বিলাক বেলেগ। যেতিয়া মোৰ কাৰ্টুনে তেওঁলোকৰ প্ৰথম মা দেউতাৰ মানসিক পৰিৱৰ্তন এটা আনিছিলে, সমাজৰ কথাটো মই বাদ দিলোঁ, তেওঁলোকে মানে খুব ভাল পালে যে ই দেখোন অলপ বেলেগ কাম কৰিছে তাৰমানে। তাৰপিছত তেওঁলোকে এটা বস্তু মোক এষাৰ কথা ক'লে, তাৰমানে ক'লে যে তোক এৰি দিলোঁ আৰু সমাজৰ কাৰণে। তো এই কথা মানে সেই ডাঙৰ সময়খিনি কথা। 90ৰ সেই সময়খিনি আপোনালোকে আৰু ভালকে জানিব বাইদেউ, সেইখিনি সময় আছিলে যে মানুহৰ এটা এক ধৰণৰ বিপ্লৱ বা সংগ্ৰাম, এই ধৰণৰ শব্দবিলাকে মানুহক খুব মানে অগা দেৱা কৰিছিলে। মানুহে নিজৰ তাৰ দেশখনক প্ৰভাৱ ভাল সকলো ক্ষেত্ৰতেই পৰিছে, সাহিত্য সংস্কৃতি। কৰিছিলে তাৰমানে। দেউতাই মোক এষাৰ কথা বুজাইছিলে। দেউতা সেই সময়ত খুব পৰাগ কুমাৰ দাসক খুব ভাল পাইছিলে দেউতাই। পৰাগদাৰ লেখা খুব ভাল পাইছিলে তাৰমানে। দেউতাই এটা কথা মোক কৈছিলে যে তই যদি মানে কিবা আন্দোলন কৰ, তই ঘৰৰ পৰাই আন্দোলন কৰিব পাৰিবি, তই কাৰ্টুন মানে এনেকে আন্দোলন কৰিব পাৰিবি না, গতিকে তোক মই এনেকে তোক এৰি দিছো, গতিকে তই মানে সমাজৰ কাৰণে তোক মই উৎসৰ্গা কৰিলো তাৰমানে। মোক সেই কথাষাৰে তাৰমানে মোক এনেকুৱা এটা সাহস দিলে, এনেকুৱা এটা মানে কবচ দিলে। সেই কবচটোৱে তাৰমানে মোক মানে এই যে ভাবুকি চাবুকি বিলাকৰ কথাটো যে আহিলে, সেই ভাবুকি চাবুকি বিলাকে তাৰমানে মোক বৰ বেছি এফেক্ট নকৰে তাৰমানে। আৰু সেইকাৰণে তাৰমানে মই মানে সম্পূৰ্ণ এটা মানে নিশ্চিত হেৰি লৈ পেলাই মানে মই কাম কৰি থাকিবলৈ মানে মই সাহস পাওঁ তাৰমানে। গতিকে পৰিয়াল বুলি ক'লে মা দেউতাৰ সেই কথাখিনিয়ে, বা মায়েও সদায় মোক কাৰ্টুনৰ ক্ষেত্ৰত মানে আগতে এনেকুৱা আছিলে, কাৰ্টুন এখন আঁকি উঠিয়ে তাৰমানে মই মাক দেখুৱাওঁ, আৰু মায়ে কাৰ্টুনখন চাই ঠিকে আছে, গতিকে মা এডিটৰ আগতে, গতিকে মায়ে চোৱাৰ পিছত মই কাৰ্টুনখন আলোচনীলে মানে তেতিয়া কুৰিয়াৰ যোগে, আজিকালিতো মেইলত পঠাওঁ, আগতে কুৰিয়াৰ যোগে পঠাওঁ। আৰু কথাটো হ'ল এতিয়া যিহেতু বিয়াৰ পিছত আপুনি মানসিক কথাটো ক'লে, এতিয়া বিয়াৰ পিছত এতিয়া মানসিয়ে চাই, আৰু মানসিৰ কথাটো এনেকুৱা যে তাই আগতেও মই উল্লেখ কৰিছো, তাই গোটেই কথাখিনিৰ লগত মোৰ লগত সংযুক্ত হৈ থাকে, আৰু যিখিনি কাৰ্টুন মই বাহিৰলৈ পঠাওঁ, সেই পঠোৱাত যিখিনি কাৰ্টুন মই ট্ৰেন্সলেশ্যন কৰিবলগীয়া হয়, সেইখিনি ক্ষেত্ৰত তাই মোক সম্পূৰ্ণৰূপে সহায় সহযোগ কৰে। গতিকে তাই ধুনীয়াকে ট্ৰেন্সলেশ্যনখিনি কৰি দিয়ে। সেইখিনি কৰাৰ পিছত মই গোটেই বস্তুখিনি ঠিক ঠাক আছে নে নাই, সেই কথা বতৰাখিনি চব ঠিক হোৱাৰ পিছত কাৰ্টুনখিনি তেনেকে পঠাওঁ। তো সামগ্ৰিকভাৱে পৰিয়ালৰ পৰা বাকী বাইদেউহঁত তেওঁলোকেও যথেষ্টখিনি মোৰ কাম কাজত লৈ কোনোদিন আপত্তি মোক কৰা নাই। যথেষ্ট কোনেও পৰিয়ালৰ পৰা কোনেও মোক মানে এই ভাইটিয়ে বোলে চাকৰি এটা নিবিচাৰিলে মা দেউতাক কোনেও আলোচনা কৰা নাই। তেওঁলোকৰ কথাটো হ'ল কি যে সি নিজৰ মতে কামটো কৰিছে, আৰু সি পাৰিব, তাৰ মানে এইখিনি মানে সাহসটো আছে। আৰু মোৰ কামটোৰ প্ৰতি মই যি ধৰণে মোৰ কামটোৰ প্ৰতি শ্ৰদ্ধা আছে, মোৰ পৰিয়ালটোৰ আটাইকেইজন মানে সদস্যৰে মোৰ কামটোৰ প্ৰতি যে শ্ৰদ্ধাটো আছে, সেই কথাখিনিয়ে মোক আচলতে মোক সাহস দিয়ে, আৰু সেইকাৰণে মই মানে কামটো কৰি মই ভাল পাওঁ। আৰু সেই ধৰণে মই কামখিনি কৰি আছো। অলপ দীঘলীয়াকে ক'বলগীয়া হ'ল কথাখিনি, এইখিনিয়ে বাইদেউ। অশেষ ধন্যবাদ নিতুপৰ্ণ ৰাজবংশী ডাঙৰীয়া। ধন্যবাদ বিশেষকৈ বাইদেউ। ৰাজনৈতিক কাৰ্টুনৰ এই বিভিন্ন ধৰণৰ সমস্যা বা সংকটৰ সময়তো আপুনি যিদৰে এই ধাৰাটো আগুৱাই নিছে, আপোনাৰ ঘৰখনক সাৰথি কৰি লৈ, সি সঁচাকৈয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে। আমি আশা কৰিম আমাৰ এই অনুষ্ঠানটি যিসকলে শুনিব বা চাব, তেওঁলোকে ইয়াৰ পৰা যথেষ্ট পৰিমাণে উৎসাহ উদ্দীপনা লাভ কৰিব। আমি আপোনাৰ সুদীৰ্ঘ কৰ্মময় জীৱন কামনা কৰিছো। আপুনি আপোচবিহীন হৈ জনসাধাৰণৰ এক বলিষ্ঠ কণ্ঠ হৈ ৰওক, মানুহৰ বাবে কাম কৰি যাওক। অশেষ ধন্যবাদ বন্ধুসকল। পৰৱৰ্তী সময়ত কেণ্ডিড টক্স ফ্ৰম নৰ্থ ইষ্টৰ মজিয়ালৈ আমি আন এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰি আনিম। তেতিয়ালৈকে বিদায়, নমস্কাৰ।